আজি তোমালোকক মই পাৰ্টনাৰশ্বিপ চেপ্টাৰৰ থিয়ৰিখিনি বুজাই দিম হা। তো ধ্যান দি ভিডিঅ'টো চাই থাকিবা। তো ফাৰ্ষ্ট আমি ষ্টাৰ্ট কৰোঁ ডিফাইন পাৰ্টনাৰশ্বিপ। পাৰ্টনাৰশ্বিপ হয় কি? পাৰ্টনাৰশ্বিপ হ'ল দুটা বা তাতকৈ বেছি পাৰ্টনাৰৰ মাজত আমি কি কৰিছোঁ, কিছুমান এগ্ৰিমেণ্ট বনাই দিওঁ বিজনেছটো কৰাৰ কাৰণে, প্ৰফিটটো ভগাই ল'ম, হয়নে নাই? তো সেইটোৱে হ'ল পাৰ্টনাৰশ্বিপ। ডিফাইন কৰিব দিছে, ডিফাইন কৰিলে তুমিতো ছেকশ্যন 4 অফ দ্য ইণ্ডিয়ান পাৰ্টনাৰশ্বিপ এক্ট 1932 আণ্ডাৰত কি ডিফাইন কৰিছে? কৈছে পাৰ্টনাৰশ্বিপ এজ দ্য ৰিলেশ্যনশ্বিপ বিটুইন পাৰ্চন হু হেভ এগ্ৰিড টু শ্বেয়াৰ প্ৰফিটছ অফ দ্য বিজনেছ কেৰিড অন বাই অল অৰ এনি অফ দেম এক্টিং ফৰ অল। মানে গোটেইবিলাক পাৰ্টনাৰে মিলি বিজনেছটো চলাব পাৰে বা কোনোবাই বাকীবিলাকৰ হৈ এক্টিং কৰিব পাৰে, হয়নে নাই? ধৰা বিজনেছটোত তিনিটা পাৰ্টনাৰ আছে, এজনে বিজনেছটো চলাই আছে আৰু বাকীকেইজন ধৰা বিজনেছটোত নাথাকে ধৰা। তো ডেট মিনছ সি এক্টিং ফৰ বাকীৰ কাৰণে কাম কৰি আছে। তো সেনেকুৱাটোকে আমি পাৰ্টনাৰশ্বিপ বুলি কওঁ। নেক্সট কুৱেশ্যনটো হ'ল হোৱাট আৰ দ্য এচেঞ্চিয়েল ফিচাৰ্ছ অফ কেৰেক্টাৰিষ্টিক্স। এচেঞ্চিয়েল ফিচাৰ্ছ কি হয় আৰু বা কেৰেক্টাৰিষ্টিক্স কি হয় পাৰ্টনাৰশ্বিপৰ কাৰণে? ফাৰ্ষ্ট, দুটা বা মোৰ পাৰ্চন লাগিবই পাৰ্টনাৰশ্বিপত, এটা দি কেতিয়াও পাৰ্টনাৰশ্বিপ হ'ব নোৱাৰে। কৈছে এগ্ৰিমেণ্ট হ'ব লাগিব, এগ্ৰিমেণ্ট এমং দ্য পাৰ্টনাৰ্ছ, গোটেইকেইটাৰ মাজত। এক্সিষ্টেঞ্চ অফ বিজনেছ উইথ প্ৰফিট মটিভ, বিজনেছটো যে কৰিবা সেইটো প্ৰফিট মটিভত থাকিব লাগিব, হয়নে? এনেতো আৰু বিজনেছ নকৰা। শ্বেয়াৰ অফ প্ৰফিট, যিমান প্ৰফিট হ'ব সেইটো আকৌ ভগায়ো দিব লাগিব। বিজনেছত যিমান প্ৰফিট হ'ব সেইটো পাৰ্টনাৰবিলাকৰ মাজত, ধৰা পাৰ্টনাৰ এ বি চি আছে, তো তিনিটাৰ মাজত কিবা এটা শ্বেয়াৰত ভগাই দিব লাগিব। ৰিলেশ্যনশ্বিপ বিটুইন দ্য প্ৰিন্সিপাল এণ্ড দ্য এজেণ্ট, কৈছে পাৰ্টনাৰবিলাকৰ মাজত প্ৰিন্সিপাল আৰু এজেণ্ট হিচাপত থাকিব। মানে সিহঁতে পাৰ্টনাৰৰ বিজনেছটোৰ এজেণ্ট হিচাপতো কাম কৰিব লাগিব। এজেণ্ট হিচাপত কাম কৰা মানে যি পাৰ্টনাৰশ্বিপ বিজনেছটোত কৰিব লগা আছে, তো সেইখিনি গোটেইখিনি কৰিব লাগিব। প্লাছ নেক্সট কুৱেশ্যন কি দিছে? হোৱাট ইজ দ্য মেক্সিমাম নাম্বাৰ অফ পাৰ্টনাৰ্ছ অফ দ্য পাৰ্টনাৰশ্বিপ ফাৰ্ম কেন হেভ। কৈছে মেক্সিমাম পাৰ্টনাৰ কিমান থাকিব পাৰে সেইটো সুধি আছে। তো অলৰেডি মিনিমামটো পাইছোঁ আমি, মিনিমাম 2 or more পাৰ্চন থাকিব, 2 থাকিব পাৰে, বাট মেক্সিমাম চাব যাম। তো মেক্সিমাম নাম্বাৰ অফ পাৰ্টনাৰ্ছ পাৰ্টনাৰশ্বিপ ফাৰ্ম ইজ 50 এজ পাৰ ছেকশ্যন 464 অফ দ্য কোম্পানীজ এক্ট 2013। 2013 কি কৈছে? 50ৰ ওপৰত যাব নোৱাৰে, প্ৰভিজন আছে পাৰ্টনাৰশ্বিপ এক্ট। এলং উইথ দ্য ৰুল 10 অফ দ্য কোম্পানীজ এক্ট 2014। তো সিহঁতে আমাক 50 কৈ আছে। কৈছে হোৱাট ইজ দ্য মিন বাই পাৰ্টনাৰশ্বিপ ডিড। পাৰ্টনাৰশ্বিপ ডিড কি হয়? পাৰ্টনাৰশ্বিপ ডিড ইজ এগ্ৰিমেণ্ট, হয় নাই? এটা এগ্ৰিমেণ্ট হয়। পাৰ্টনাৰশ্বিপ ডিড ৰিটেন এগ্ৰিমেণ্ট হয়, কণ্টেইনিং কি থাকিব? টাৰ্মছ এণ্ড কণ্ডিশ্যনছ এগ্ৰিড বাই অল পাৰ্টনাৰ্ছ, গোটেইকেইটা পাৰ্টনাৰে মানি ল'ব লাগিব টাৰ্মছ এণ্ড কণ্ডিশ্যনবিলাক যি লিখা থাকিব। নেক্সট কুৱেশ্যন আছে পাৰ্টনাৰশ্বিপ ডিডত কি লিখা থাকে? কণ্টেণ্ট অফ পাৰ্টনাৰশ্বিপ ডিড। পাৰ্টনাৰশ্বিপ ডিডত কি থাকিব? নেম এণ্ড অফ দ্য ফাৰ্ম এণ্ড নেচাৰ অফ দ্য বিজনেছ, বা বিজনেছটোৰ নাম কি দিছা, নেচাৰ কি নেচাৰৰ বিজনেছ হয়, নেম এণ্ড এড্ৰেছেছ অফ দ্য পাৰ্টনাৰ, প্ৰত্যেকটো পাৰ্টনাৰৰ এড্ৰেছ লিখা থাকিব, ৰিমুনাৰেশ্যন লিখা থাকিব, কোনে কিমান টকা হ'ব, চেলাৰীৰ নামত, কমিশ্যনৰ নামত, কোনে কিমান টকা লগাইছে, এমাউণ্ট অফ কেপিটেল কণ্ট্ৰিবিউট বাই ইচ পাৰ্টনাৰ, কোনটো পাৰ্টনাৰে কিমান লগাইছে। ধৰা এ বি তিনিটা আছে, চি, হয়নে নাই? তো এ ধৰা 5 লাখ টকা লগাইছে, বি এ 4 লাখ লগাইছে, চি এ আকৌ 3 লাখ লগাইছে, তো টোটেল কণ্ট্ৰিবিউশ্যন কিমান হৈ গ'ল? 9 + 12 লাখ হৈ গ'ল। তো এই বস্তুটো লিখা থাকিব লাগিব এগ্ৰিমেণ্টত, হয় নাই? ৰেচিঅ' ইন হুইচ প্ৰফিটছ অৰ লছেছ আৰ টু বি শ্বেয়াৰ্ছ, কৈছে ৰেচিঅ'টো থাকিব লাগিব প্ৰফিট কেনেকৈ যায়। আৰু যদি ৰেচিঅ' মেনশ্যন নাথাকে তো আমি ধৰি লওঁ ধৰা 1:1:1, বাট তাতে মেনশ্যন থাকিব লাগে কি বেলেগ ৰেচিঅ'টো হ'ব পাৰে, যিহেতু বেলেগ এমাউণ্ট ইনভেষ্ট কৰিছে, হয়নে নাই? নেক্সট কুৱেশ্যন দিছে ডু অল ফাৰ্মছ নিড এ ডিড অৰ ৰেজিষ্ট্ৰেশ্যন। কৈছে এই এগ্ৰিমেণ্টটো পাৰ্টনাৰশ্বিপ ডিড কি লাগিবই নে চব ফাৰ্মতে? কৈছে ন, ফাৰ্মছ কেন হেভ দ্য অৰেল এগ্ৰিমেণ্ট। কৈছে মুখেদি মানে ডিচাইড কৰি কিনি সিহঁতে এগ্ৰিমেণ্ট বনাই ল'ব পাৰে, ৰিটেন যে হ'ব লাগিব সেনেকুৱা কোনো কথা নাই, কিন্তু ৰিটেন হ'লে প্ৰুভ কৰিব পাৰি কিছুমান জেগাত, হয় নাই? তো কেন এ পাৰ্টনাৰ্ছ, 7 নম্বৰ কুৱেশ্যন দিছে কেন এ পাৰ্টনাৰ্ছ এক্সেমটেড ফ্ৰম শ্বেয়াৰিং দ্য লছেছ অফ দ্য ফাৰ্ম, হয়নে নাই? লছটো শ্বেয়াৰ কৰাৰ পৰা ৰখাব পাৰি নেকি? ইফ য়েছ আণ্ডাৰ হুইচ চাৰ্কমষ্টেঞ্চেছ। কৈছে য়েছ ইফ গেৰাণ্টিড বাই এনি অফ দেম অল পাৰ্টনাৰ্ছ। মানে চোৱা লছটো সদায় গোটেইকেইটা পাৰ্টনাৰে বিয়াৰ কৰিব লাগিব, কিন্তু যদি এনেকুৱা চিটুৱেশ্যন হৈ আছে এ বি চি তিনিটা পাৰ্টনাৰ আছে, এ গেৰাণ্টি দি থৈ দিছে চিক কি সি কেতিয়াও লছ নাখায়, হয়নে? আৰু ফিউচাৰ যদি কিবা লছ হয় সেই লছখিনি এ বিয়াৰ কৰিব, হয়নে? তো সেনেকুৱা চিটুৱেশ্যনত সি কেতিয়াও লছ নাখায়। তো সেইটোৱে কণ্ডিশ্যন হয় আৰু বেলেগ নহয়। হোৱাট ইজ মিন বাই আনলিমিটেড লাইবিলিটি। আনলিমিটেড লাইবিলিটি অলৰেডি মই কোম্পানীৰ ক্ষেত্ৰতো কৈছোঁ, লিমিটেড লাইবিলিটি আনলিমিটেড কি হয়। আনলিমিটেড লাইবিলিটি হ'ল বিজনেছটো কিবা কাৰণত যদি বন্ধ হৈ যায়, বিজনেছটো যদি শ্বাটডাউন হৈ যায়, তো বিজনেছ শ্বাটডাউন হ'লে সেই বিজনেছৰ যিমান ধাৰ আছে না, সেই ধাৰখিনি ক'ৰ পৰা মাৰিবা? বিজনেছত যদি এছেটে নাথাকে তেতিয়া পাৰ্চনেল প্ৰপাৰ্টিও লাইবল হৈ যায়, মানে পাৰ্চনেল ঘৰত থকা পইচা আনি কিনি দিব লাগিব। তো ইয়াতে কি কৈছে আনলিমিটেড লাইবিলিটি মিনছ লাইবিলিটি অফ এ পাৰ্টনাৰ অফ ইণ্ডিভিজুৱেল কালেক্টিভ টুৱাৰ্ডছ পে'মেণ্ট অফ ফাৰ্ম ডেপছ। কৈছে বিজনেছৰ ধাৰ মানে দ্য পাৰ্চনেল এছেটছ অফ দ্য পাৰ্টনাৰ ইউটিলাইজ। কৈছে ঘৰৰ পৰা পইচা আনি
ফাৰ্ম পেয়িং দ্য ফাৰ্মছ ডেট, বিজনেছৰ ধাৰ মাৰিব লাগিব, সেইটোকে আনলিমিটেড লাইবিলিটি। বুজি পাইছা? ষ্টেট দ্য প্ৰভিজন অফ দ্য পাৰ্টনাৰশ্বিপ এক্ট 1932 ইন দ্য এবচেঞ্চ অফ পাৰ্টনাৰশ্বিপ ডিড। কৈছে পাৰ্টনাৰশ্বিপ ডিড যদি নাথাকে তো এক্টে কি কৈ আছে, ইণ্টাৰেষ্ট অন পাৰ্টনাৰ্ছ ড্ৰয়িংছ কি হ'ব, ইণ্টাৰেষ্ট অন এডভান্স অন আদাৰ দেন কেপিটেল। তো ৰুলছবিলাক হ'ল, প্ৰথম হ'ল দ্য পাৰ্টনাৰ শ্বেয়াৰ ফাৰ্মছ অফ দ্য প্ৰফিটছ অৰ লছেছ ইকুৱেলি। যদি একো মেনশ্যন নাথাকে প্ৰফিটটো সদায় ইকুৱেলি ভগাই দিবা, ইৰেছপেক্টিভ অফ দ্য কেপিটেল কণ্ট্ৰিবিউশ্যন, কোনে কিমান পইচা লগাইছে মেটাৰে নকৰে, ইকুৱেলি ভগাই দিলে হ'ল। ইফ দ্য পাৰ্টনাৰ্ছ হেজ গিভেন ছাম লোন টু দ্য ফাৰ্ম, যদি কিবা কাৰণে ফাৰ্মক যদি লোন দিছে কোনোবা পাৰ্টনাৰে, তেতিয়াহ'লে সি ইণ্টাৰেষ্ট ক্লেইম কৰিব পাৰিব। কিমান পাৰ্চেণ্ট? 6% ইণ্টাৰেষ্ট দিয়া হ'ব। ছাচ ইণ্টাৰেষ্ট শ্বেল বি পেইড ইভেন ইফ দেয়াৰ ইজ এ লছ। কৈছে বিজনেছত লছ হ'লেও কিন্তু এই 6% ইণ্টাৰেষ্ট দিবই লাগিব। নেক্সট, ন' ইণ্টাৰেষ্ট ইজ এলাউড অন পাৰ্টনাৰ্ছ কেপিটেল ইনভেষ্ট বাই। কৈছে IOC দিব নোৱাৰিবা, এইটো IOC কৈ আছে হা। নেক্সট, এইটো হ'ল ইণ্টাৰেষ্ট অন ড্ৰয়িং, মানে IODও নট এলাউড, এইবিলাক দিয়া নহ'ব যিহেতু এগ্ৰিমেণ্টে নাই। ন' পাৰ্টনাৰ চেলাৰী এনে ৰিমুনেশ্যন, কোনোৱে চেলাৰী কমিশ্যন সেইবিলাক একো পাব নোৱাৰিব, নাপায়, তো দিয়া নহ'ব। তো সেইখিনিয়ে যদি এগ্ৰিমেণ্ট নাথাকে এইবিলাক ৰুলছ এপ্লাই হয়। ইয়াৰ পিছত হৈ গ'ল হোৱাট শ্বেয়াৰ অফ প্ৰফিটছ উড শ্লিপিং পাৰ্টনাৰ্ছ হু হেজ কণ্ট্ৰিবিউটেড 75% অফ দ্য টোটেল কেপিটেল গেট ইন দ্য এবচেঞ্চ অফ। পাৰ্টনাৰশ্বিপ ডিড নাই বুলি কৈছে, পাৰ্টনাৰশ্বিপ ডিড নাই আৰু সি পইচা লগাইছে 75%, সি প্ৰফিটৰ কিমান ভাগ পাব? সি প্ৰফিটৰ ইকুৱেল ভাগ পাব। কিয়? পাৰ্টনাৰশ্বিপ ডিড যেতিয়া নাই, কোনে কিমান পইচা লগাইছে মেটাৰ নকৰে, চব 1:1 ভগোৱা হ'ব, তো সি ইকুৱেল শ্বেয়াৰহে পাব। তো ইন দ্য এবচেঞ্চ অফ পাৰ্টনাৰশ্বিপ ডিড, শ্লিপিং পাৰ্টনাৰে কিমান পাব? ইকুৱেল পাৰ্টনাৰ। শ্লিপিং পাৰ্টনাৰ মানে কি? সি বিজনেছত পাৰ্টিচিপেট নকৰে আৰু সেইটোৱে। ইজ এ শ্লিপিং পাৰ্টনাৰ লাইবল টু দ্য এক্টছ অফ দ্য আদাৰ পাৰ্টনাৰ্ছ। কৈছে আদাৰ পাৰ্টনাৰ এক্টৰ কাৰণে সি লাইবল হ'ব নেকি? য়েছ, কিয় নহ'ব? সি বিজনেছৰ পাৰ্টনাৰ হয়, শ্লিপিঙে হওক যিয়ে হওক, পইচা কিবা কাৰণত হ'ল লাইবল হ'বই, সি ভৰিবই লাগিব। আদাৰ পাৰ্টনাৰে কিবা মিষ্টেক কৰিলেও ইয়াৰ যাব। এতিয়া এটা চিটুৱেশ্যন দিছে, কৈছে ৰিতেশ এণ্ড হিতেশ আৰ চাইল্ডহুড ফ্ৰেণ্ডছ। কৈছে ঠিক আছে, সৰুকালৰ ফ্ৰেণ্ডছ হয়। তাৰপিছত ৰিতেশ ইজ কনচালটেণ্ট হুৱেৰ এজ হিতেশ ইজ আৰ্কিটেক্ট। দে কণ্ট্ৰিবিউট ইকুৱেল এমাউণ্ট অফ পাৰ্চেজ। এ বিল্ডিং এটা কিনিছে 2 crore, আফটাৰ এ ইয়াৰ দি চ'ল্ড ইট ফৰ ₹3 crore, 3 crore বিক্ৰী কৰি দিলে, প্ৰফিটটো ভগাই ল'লে। আৰু দে আৰ ডুইং এ বিজনেছ ইন পাৰ্টনাৰশ্বিপ। বিজনেছ কৰি আছে নেকি? না পাৰ্টনাৰশ্বিপ বিজনেছ এইটো হ'বই নোৱাৰে। তুমি সি আজিহে বিক্ৰী কৰিলে, সদায় কি সিহঁতে এই বিক্ৰী কৰে নেকি? এই ঘৰ বিক্ৰী কৰি থাকে নেকি? তো সেইটো হ'ব নোৱাৰে বিজনেছ। কৈছে ন' ৰিতেশ এণ্ড হিতেশ আৰ অনলি দ্য co-owners অফ দ্য প্ৰপাৰ্টি। প্ৰপাৰ্টিৰ অকল মালিক আছিলে, আৰ নট ইন পাৰ্টনাৰশ্বিপ। কিয় কি পাৰ্টনাৰশ্বিপ ৰিকুৱাৰ্ছ দ্য কণ্ডাক্ট অফ দ্য বিজনেছ অন এ ৰেগুলাৰ। মই ক'লো না, কণ্টিনিউৱাছ হ'ব লাগিব, ৰেগুলাৰ এটা কাম কৰিব লাগিব, তেতিয়াহে বিজনেছ হ'ব। শ্বেয়াৰ দ্য প্ৰফিটছ অভাৰ দ্য ছেইম, আৰু প্ৰফিটটো ভগাব লাগিব। তো ৰেগুলাৰটো সি কৰি থকা নাই না। যদি সিহঁতে ৰেগুলাৰ বুলি এইটো বিজনেছে খুলি দিছে, সিহঁতে মাটি এই বিল্ডিং বনাব, বিক্ৰী কৰিব, প্ৰফিট খাব, তেতিয়া মানিছোঁ এইটো পাৰ্টনাৰশ্বিপ বিজনেছ হৈ যাব। বাট এইটো মনত ৰাখিব, ৰেগুলাৰ বেচিছ হ'ব লাগিব, তেতিয়াহে পাৰ্টনাৰশ্বিপ। আৰু ৰেগুলাৰ যদি নহয়, তেতিয়াহ'লে পাৰ্টনাৰশ্বিপ বিজনেছ হ'ব নোৱাৰে। ক্লিয়াৰ? Kana and Neeraj and Asha are partners in a farm. They admitted Raghav, their landlord, as a partner in the farm. Raghav is given loan 1 lakh taka dise, 10% interest of the farm before becoming partner. Now the accountant of the farm emphasizing that interest on loan should be 6% hobo lage. Is he right in doing the give reasons? কি কৈছে? সিহঁতে যেতিয়া লোনটো প্ৰভাইড কৰিছে 1 লাখ দিছিলে, 10% ইণ্টাৰেষ্টত কথা হৈছিলে বিফ'ৰ পাৰ্টনাৰ হোৱাৰ আগতে, কিন্তু দেই এতিয়া একাউণ্টেণ্টজনে কৈ আছে 6%হে দিব লাগে। একাউণ্টেণ্ট ইজ নট ৰাইট ইন ডুইং চ'। এনচাৰ কি হ'ব? ৰাঘৱ হেজ গিভেন এ লোন 1 lakh 10% ইণ্টাৰেষ্ট টু দ্য পাৰ্টনাৰশ্বিপ ফাৰ্ম বিফ'ৰ বিকেম দ্য পাৰ্টনাৰ। সি পাৰ্টনাৰ হোৱাৰ আগতেই দিছিলে এইটো। হেড বিন এগ্ৰিড পেইড দ্য ইণ্টাৰেষ্ট ৰেট, তো ইণ্টাৰেষ্ট ৰেট 10% লাগু থাকিব। কিয় কি পাৰ্টনাৰশ্বিপ ফৰ্ম হোৱাৰ আগতে সি 1 লাখ টকা দিছিল যিহেতু, তো ইয়াৰ ওপৰত সি 10% এপ্লিকেবল হ'ব। ষ্টেট দ্য কণ্ডিশ্যন আণ্ডাৰ হুইচ কেপিটেল বেলেঞ্চেছ মে চেঞ্জেছ আণ্ডাৰ দ্য ছিষ্টেম অফ ফিক্সড কেপিটেল একাউণ্ট। কৈছে কি ফিক্সড কেপিটেল থাকিলেতো জানাই তোমালোকে, ফিক্সড কেপিটেলটো একাউণ্টটো কেতিয়াও নবদলে, কিন্তু এনেকুৱা দুটা চিটুৱেশ্যন মেনশ্যন কৰিব দিছে য'ত চেঞ্জ হৈ যায়। সেইটো হ'ল এটা এডিশ্যনেল কেপিটেল যদি আনে, মালিকে আৰু পইচা আনিছে বিজনেছত, আৰু নহ'লে উইড্ৰ' কেপিটেল। কৈছে পইচা উঠাই লৈ গৈছে, মানে আগতে যদি ষ্টাৰ্টিঙত 5 লাখ লগাইছিলে, তাৰে বোলে 1 লাখ উইড্ৰ' মাৰি দিলে, তেতিয়াওতো কেপিটেলটো বদলি যাব না। ফিক্সড কেপিটেলত অকল এই দুটা চিটুৱেশ্যনতে কেপিটেলটো বদলে, আদাৰৱাইজ ছেইম থাকে অলৱেজ। ৱেন পাৰ্টনাৰ্ছ, তাৰপিছত কুৱেশ্যনটো কি আছে? ৱেন পাৰ্টনাৰ্ছ কেপিটেল আৰ ফিক্সড হোৱাট ড্ৰয়িংছ মেড বাই দ্য পাৰ্টনাৰ উইল বি ৰেকৰ্ডেড। কৈছে ড্ৰয়িংছ যদি কৰে তো ক'ত ৰেকৰ্ড কৰিবা? এইটো কেপিটেল একাউণ্টত ৰেকৰ্ড কৰিব নোৱাৰা, এইটো কৰিব লাগিব তুমি পাৰ্টনাৰ্ছ কাৰেণ্ট একাউণ্টৰ ডেবিট ফালে লিখি দিবা। ডেবিট ফালে কিয়? কিয় কি আমাৰ কাৰেণ্ট একাউণ্টটো কমি যাব, মালিকে লৈ গ'লে কাৰেণ্ট একাউণ্ট কমি যায়।
তাৰপিছত কৈছে হুৱেৰ উড ৰেকৰ্ড দ্য ইণ্টাৰেষ্ট অন কেপিটেল ইন ফ্লাকচুৱেটিঙত ক'ত লিখিবা কেপিটেল একাউণ্টত ৰেকৰ্ড কৰিবা তাকো ক্ৰেডিট ছাইডত কেপিটেল বাঢ়িব হোৱাট ইজ মিন বাই প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউণ্ট কি হয় প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউণ্ট পাৰ্টনাৰশ্বিপ বিজনেছত আমি কি কয় প্ৰফিট যিমান নেট প্ৰফিট হৈছে সেইটো আমি ভগাই দিওঁ হয়নে এপ্ৰপ্ৰিয়েট ৱেত ভগাই দিওঁ তো সেইটোৱে পি এল এপ্ৰপ্ৰিয়েশ্যন তো নেট প্ৰফিট ইজ টু বি শ্বেয়াৰ্ড তো নেট প্ৰফিট ইজ টু বি শ্বেয়াৰ্ছ বাই অল পাৰ্টনাৰ্ছ এণ্ড এগ্ৰিড প্ৰফিট শ্বেয়াৰিং ৰেচত ভগাই দিয়া হয় নাই আৰু সেইটো কি প্ৰফিট কি এডজাষ্ট কৰা হ'ব তাতে তোমাৰ আই অ' চি আহে পাৰ্টনাৰ চেলাৰী আহে কমিশ্যন আহে ড্ৰয়িংছ আহে ইণ্টাৰেষ্ট অন ড্ৰয়িংছ আহে চব এইবিলাক ৰেকৰ্ড কৰা হয় তাতে হয়নে ফৰ দ্য পাৰ্পাজ অফ দ্য ছেপাৰেট একাউণ্ট ইজ প্ৰিপেয়াৰ্ড প্ৰফিটছ বিটুইন পাৰ্টনাৰ নন এজ প্ৰফিট এণ্ড লছ তো তাৰ কাৰণে আমি প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউণ্ট বনাওঁ তো প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউণ্ট একদম ইজি হয় সেই প্ৰফিটবিলাক বিজনেছত যিমান নেট প্ৰফিট হয় সেইটোক আমি এপ্ৰপ্ৰিয়েট ৱেত পাৰ্টনাৰৰ মাজত ভগাই দিওঁ এই চেলাৰী কমিশ্যন এইবিলাক দি কিনে তো সেইটোকে পি এল এপ্ৰপ্ৰিয়েশ্যন একাউণ্ট কোৱা হয় ডিফাৰেঞ্চটো এক্সামত আহি থাকে বহুত ইম্পৰ্টেণ্ট হয় ফিক্স কেপিটেল আৰু ফ্লাকচুৱেটিং কেপিটেলৰ ডিফাৰেঞ্চ ফাৰ্ষ্ট ডিফাৰেঞ্চ হ'ল নাম্বাৰ অফ একাউণ্টছ বাই ফিক্স কেপিটেলত অনলি আমি দুটা একাউণ্ট বনাওঁ টু একাউণ্ট বনাওঁ এটা হ'ল কেপিটেল একাউণ্ট এটা কাৰেণ্ট একাউণ্ট বাট ফ্লাকচুৱেটিং কেপিটেলত চাবচোন ফ্লাকচুৱেটিং কেপিটেলত আমি অনলি এটা একাউণ্ট বনাওঁ সেইটো হ'ল কেপিটেল একাউণ্ট বনাওঁ অকল এটা বনালে হৈ গ'ল চেঞ্জ ইন বেলেঞ্চ কৈছে ফিক্স কেপিটেলত কেতিয়াও কেপিটেল একাউণ্ট চেঞ্জ নহয় কিন্তু এই এডিশ্যনটো আৰু উইথড্ৰল অফ কেপিটেলৰ বাহিৰে দুটা কেছৰ বাহিৰে সদায় ছেইম থাকে বাট ফ্লাকচুৱেটিং কেপিটেলত কিপ চেঞ্জিং সদায় চেঞ্জে হৈ থাকে যিকোনো ট্ৰানজেকশ্যনতে ৰেকৰ্ডিং অফ ট্ৰানজেকশ্যন কৈছে ফিক্স কেপিটেলত কি হয় জানে ফিক্স কেপিটেলত অল আইটেম এফেক্টিং পাৰ্টনাৰ্ছ একাউণ্ট লাইক আই অ' চি চেলাৰী এইবিলাক ৰেকৰ্ড কৰা নেকি হয়নে সেইবিলাক ক'ত ৰেকৰ্ড হয় সেইবিলাক কাৰেণ্ট একাউণ্টত ৰেকৰ্ড কৰিবা ফিক্স কেপিটেলত কিন্তু ফ্লাকচুৱেটিঙত চব আই অ' চি ইণ্টাৰেষ্ট অন কেপিটেল যিয়ে গোৱা চববিলাক ক'ত আহিব কেপিটেল একাউণ্টত আহি যায় কেন এ কেপিটেল একাউণ্ট শ্ব' এ নেগেটিভ বেলেঞ্চ শ্ব' কৰিব পাৰে নেকি ফিক্স কেপিটেলততো নোৱাৰে ভাই নেভাৰ নোৱাৰিব কেতিয়াও কিন্তু ফ্লাকচুৱেটিঙত নেগেটিভ হ'ব পাৰে হোৱাই ইজ দ্য কেপিটেল একাউণ্ট অফ এ পাৰ্টনাৰ ডাজ নট শ্ব' ডেবিট বেলেঞ্চ কৈছে কেপিটেল একাউণ্ট ডেবিট বেলেঞ্চ কিয় শ্ব' নকৰে ইনস্পাইট অফ ৰেগুলাৰ এণ্ড কনচিষ্টেণ্ট লছেছ হোৱা সত্ত্বেও ইট ইজ চ' পাৰ্টনাৰ্ছ একাউণ্টটো যদি পাৰ্টনাৰ্ছ কেপিটেল একাউণ্টটো যদি সদায় মনত ৰাখিবা ফিক্স যদি থৈ দিছা মানে ফিক্স কেপিটেল আণ্ডাৰত থৈ দিছা তেতিয়া সি আৰু কেতিয়াও শ্ব' নকৰে যি শ্ব' কৰিব কাৰেণ্ট একাউণ্টত নেগেটিভ শ্ব' কৰিব এইবাৰ আহিল এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন বহুতবাৰ আছে এক্সামত কৈছে চাৰ্জ এগেইনষ্ট প্ৰফিট আৰু এপ্ৰপ্ৰিয়েশ্যন অফ প্ৰফিট কি বস্তু হয় চোৱা চাৰ্জ এগেইনষ্ট প্ৰফিট আৰু এপ্ৰপ্ৰিয়েশ্যন অফ ডিফাৰেঞ্চ কি হয় বিজনেছত নেট প্ৰফিট যে হ'ব সেই নেট প্ৰফিটটো আমি যে মানে প্ৰফিট হ'লেহে আমি এপ্ৰপ্ৰিয়েশ্যন কৰিম বিজনেছত প্ৰফিট হ'লে লছ হ'লে এপ্ৰপ্ৰিয়েশ্যন কৰিব নালাগে এপ্ৰপ্ৰিয়েশ্যনৰ প্ৰফিট নাই কিন্তু চাৰ্জ এগেইনষ্ট প্ৰফিট মাষ্ট মানে আমি ৰেকৰ্ড কৰিবই লাগিব তো সেইটোৱে ফাৰ্ষ্ট নেচাৰ হিচাপত চাওঁ ইট মিনছ ডিডাকশ্যন ফ্ৰম দ্য ৰেভিনিউ টু এ চাৰ্টেন নেট প্ৰফিট মানে আমি পি এল একাউণ্টটো যে বনাওঁ পি এল একাউণ্টটো বনাওঁ চাৰ্জ এগেইনষ্ট প্ৰফিট বুলি কয় পি এলত যিবিলাক আইটেম দেখা পাইছা কৈছে ৰেভিনিউটো কমি যায় বিজনেছৰ প্ৰফিট কমি যায় প্ৰফিট এণ্ড লছ নেট প্ৰফিট ওলাবৰ কাৰণে আৰু ইয়াতে কি কৰোঁ ডিষ্ট্ৰিবিউশ্যন অফ নেট প্ৰফিট এই নেট প্ৰফিট যে হৈছে এইটো আমি ভগাই দিওঁ ডিফাৰেণ্ট হেড চেলাৰী দিওঁ আই অ' চি দিম হুৱেন মেড ৰেকৰ্ডিং কেতিয়া কৰোঁ ইট ইজ মেড ইভেন ইফ দেয়াৰ ইজ এ লছ কৈছে লছ হ'লেও আহিব চাৰ্জ এগেইনষ্ট প্ৰফিট এইটো কিন্তু ইট ইজ অনলি মেড প্ৰফিট হ'লেহে তুমি এপ্ৰপ্ৰিয়েশ্যন একাউণ্ট বনাবা লছ হ'লে বনাই নেকি নবনাই না ডাইৰেক্ট ভগাই দিয়া ৰেকৰ্ডিং ইট ইজ ডেবিটেড টু প্ৰফিট এণ্ড লছ একাউণ্টত এইটো প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউণ্টত আহি যায় প্ৰায়ৰিটি এক্সাম্পল ইট ইজ ডান বিফ'ৰ এপ্ৰপ্ৰিয়েশ্যন অফ প্ৰফিট কৈছে এপ্ৰপ্ৰিয়েশ্যন প্ৰফিট কৰাৰ আগতেই তুমি এইটো বনাব লাগিব পি এল একাউণ্টটো কিন্তু ই সদায় কি হয় আফটাৰ কণ্টিনিউ অল চাৰ্জেছ ইণ্টাৰেষ্ট অন কেপিটেল ট্ৰান্সফাৰ টু ৰিজাৰ্ভ এইবিলাক তো ডিফাৰেঞ্চটো ক্লিয়াৰ হৈ গৈছে চবৰ তাৰপিছত চাওঁ এতিয়া গুডউইলত আহি যাওঁ হোৱাট ইজ মিন বাই গুডউইল কি হয় তো গুডউইল তোমাৰ ৰেপুটেশ্যন অফ এ বিজনেছ গুডউইলক আমি কি ক'ব পাৰোঁ ৰেপুটেশ্যনকে গুডউইল বুলি কোৱা হয় ৰেপুটেশ্যন অফ এ বিজনেছ ইজ কল গুডউইল তো গুডউইল ইজ দ্য ভেলু অফ ৰেপুটেশ্যন অফ এ ফাৰ্ম ইন ৰেচপেক্ট অফ প্ৰফিট এক্সপেক্টেড ফিউচাৰ অভাৰ এবভ দ্য নৰ্মেল প্ৰফিট আৰ্ণ বাই আদাৰ ফাৰ্মছ অফ ছেইম বিজনেছ কৈছে বেলেগেও বিজনেছ খুলি আছে তো বেলেগে যিমান প্ৰফিট আৰ্ণ কৰিছে সিহঁততকৈ যদি আমি বেছি প্ৰফিট আৰ্ণ কৰি আছোঁ হয় নাই তেতিয়াহে আমাৰ গুডউইল হ'ব তো সেইটোৱে গুডউইল বুলি কৈছে এইটোৱে আদাৰ ফাৰ্মত কম্পেৰিজন কৰি কিনি আমি যদি আমাৰ বিজনেছত প্ৰফিট বেছি হৈছে তেতিয়া আমাৰ গুডউইল ক্ৰিয়েট হ'ব তো গুডউইল ডিফাইন কৰিব দিলে একৰ্ডিং টু লৰ্ড এলডন গুডউইল ইজ নাথিং মোৰ দেন দ্য প্ৰবেবিলিটি দেট অল্ড কাষ্টমাৰ উইল ৰিজৰ্ট টু দ্য অল্ড প্লেচ কৈছে পুৰণা কাষ্টমাৰ আমাৰ বিজনেছতে থাকি যাব সেইটোৱে গুডউইল হয় মানে সিহঁতে ভাল পাইছে তো কিয় ভাল পাইছে তো বহুত কাৰণ হ'ব পাৰে
লোকেশ্যন ভাল, আৰু নহ'লে তোমাৰ সিহঁতে মেনেজমেণ্ট মানে যোন মালিক হয় বা ভাল ৰিলেশ্যন আছে হয় নাই, আমি প্ৰডাক্ট ভাল দিওঁ, কোৱালিটি ভাল দিওঁ, এইবিলাক চব মিলাই কিনিহে আহিব, এনেতো নাহে। এইবাৰ আহিব হোৱাই ইজ গুডউইল কনচিডাৰ্ড ইনটেঞ্জিবল। কৈছে ইনটেঞ্জিবল কিয় হয়, ফিক্টিচিয়াছ কিয় নহয় বুলি কৈছে। চ' ইনটেঞ্জিবল মানে দেখা নাপাওঁ, গুডউইল কেন নট বি চিন টাচ বাট ইট কেন বি ফেল্ট, আমি অনুভৱ কৰিব পাৰোঁ। কেনেকৈ? ইট ইজ ইনভিজিবল হেন্স ইট ইজ ট্ৰিটেড এজ ইনটেঞ্জিবল এছেট, ইট ইজ নট ফিক্টিচিয়াছ এছেট বিকজ ইট কেন বি পাৰ্চেজ অৰ চল্ড। মনত ৰাখিবা, যিটো এছেট আমি বিক্ৰীও কৰিব নোৱাৰোঁ, চল্ডো কৰিব নোৱাৰোঁ আৰু পাৰ্চেজো কৰিব নোৱাৰোঁ, সিহঁত ফিক্টিচিয়াছ বুলি কোৱা হয়। তো ফিক্টিচিয়াছ ৱৰ্ডটোৰ মিনিংটো পাৰিলে তুমি জানি যাবা। যিবিলাক এছেট আমি চেলো কৰিব নোৱাৰোঁ, পাৰ্চেজো কৰিব নোৱাৰোঁ, হয় নে নাই? তো চেল কৰিব নোৱাৰিলে সেইটোকে আমি ফিক্টিচিয়াছ এছেট বুলি ক'ব পাৰোঁ। যেনেকুৱা তোমাৰ এডভাৰটাইজমেণ্ট আমি বেলেগৰ এডভাৰটাইজমেণ্ট আমি কিনিব পাৰিম নেকি? কিনি কি কৰিম? কাম নাই না। বেলেগ কোম্পানী এডভাৰটাইজ আমাৰ কোম্পানীত কাম আহিব নেকি? নাহে। প্লাছ আমাৰ কোম্পানীৰ এডভাৰটাইজ আমি চেল কৰিব পাৰিম নেকি? নোৱাৰোঁ। তো সেইকাৰণে এডভাৰটাইজমেণ্ট ছাছপেন্স একাউণ্ট যে থাকে সেইটো এটা ফিক্টিচিয়াছ এছেট, ভেলুলেছ এছেট, যিটো বিক্ৰী কৰিব নোৱাৰি, কিন্তু গুডউইল বিক্ৰী কৰিব পাৰি। এবাৰ হওঁ আমি ছুপাৰ প্ৰফিট। গুডউইলৰ কিছুমান মেথড থাকে, তাৰ এটা হ'ল ছুপাৰ প্ৰফিট মেথড। দ্য টাৰ্ম ছুপাৰ প্ৰফিটে কি বুজায়? আমি বেলেগতকৈ কিমান বেছি পাইছোঁ, মিনছ প্ৰফিট অভাৰ এণ্ড এবভ দ্য নৰ্মেল এণ্ড এভাৰেজ প্ৰফিট আৰ্ণ বাই দ্য চিমিলাৰ ফাৰ্ম। মই ক'লোঁ না, আমি ধৰা বিজনেছত আৰ্ণ কৰিছোঁ 3 lakhs প্ৰফিট হৈছে, বেলেগ যিবিলাক ফাৰ্ম আছে সিহঁতে ধৰা আৰ্ণ কৰিছে 2.5 lakhs, আমি সিহঁততকৈ বেছি পাই আছোঁ নাই, হয় নাই? তো বেলেগ ফাৰ্ম মানে চবৰ ফাৰ্মৰ কথা কৈছে, এভাৰেজ ধৰা। তো আমি যদি 3 lakhs পাই আছোঁ, মানে আমাৰ বিজনেছৰ ভেলুটো অলপ বেছি আছে, সেইটোকে কোৱা হয় ছুপাৰ প্ৰফিট, বেলেগতকৈ যিমান বেছি পাই আছোঁ। হোৱাট ইজ মিন বাই এভাৰেজ প্ৰফিট? এভাৰেজ প্ৰফিট কি কৰিম আৰু, টোটেল প্ৰফিটক নাম্বাৰ অফ ইয়াৰ্ছ দি ডিভাইড মাৰি দিবা। এভাৰেজ প্ৰফিট ইজ দ্য পাষ্ট ফিউ ইয়াৰ্ছ, টোটেল প্ৰফিটক ডিভাইড মাৰি দিলে হ'ল। ষ্টেট দ্য নেচাৰ অফ বিজনেছ এফেক্টেড ভেলু অফ গুডউইল অফ দ্য ফাৰ্ম। লিষ্ট অফ দ্য 4 ফেক্টৰ্ছ হেল্প ইন ক্ৰিয়েশ্যন অফ দ্য গুডউইল। কৈছে গুডউইলৰ ফেক্টৰ কেইটা, মই অলৰেডি যে কৈছিলোঁ মানুহে বিজনেছত আহে কিয়, কি প্ৰথম এইটো নেচাৰ অফ বিজনেছ। কৈছে এই বিজনেছ উইচ প্ৰডিউচেছ বেষ্ট কোৱালিটি যদি ভাল দিয়া না প্ৰডাক্টৰ, তোমাৰ তাত মানুহ আহিব, সেইকাৰণে গুডউইল বাঢ়িব। লোকেশ্যন মই কৈছিলোঁ লোকেশ্যন ভাল হ'ব লাগে, যদি লোকেশ্যন একদম ভাল চেণ্ট্ৰেলি লোকেটেড হয়, হয়নে, মেইন একদম প্ৰমিনেণ্ট জেগাত এভেইলেবল আছে, তো অবভিয়াছলি তোমাৰ বিজনেছত কাষ্টমাৰ বেছি আহিব। এফিচিয়েণ্ট মেনেজমেণ্ট ভাল কৰি আছা, অল ৱেল মেনেজ বিজনেছ ইউজুৱেলি এনজয়জ এডভান্টেজ অফ হাই প্ৰডাক্টিভিটি, হয় নাই? তেতিয়াহে তুমি বেছিকৈ বস্তু চেল কৰিব পাৰিবা। আৰু এটা হ'ল মাৰ্কেট চিটুৱেশ্যন। দ্য মনোপলি কণ্ডিশ্যনছ অৰ লিমিটেড কম্পিটিশ্যন এনেবল বিজনেছ আৰ্ণ টু প্ৰফিট মোৰ। তোমাৰে যদি অকলে বিজনেছ আছে না, তো তুমিয়ে প্ৰফিট আৰ্ণ কৰিবা কিন্তু। তো সেইটোৱে মাৰ্কেট চিটুৱেশ্যন ডিপেণ্ড কৰে। আৰু কোৱালিটি অফ দ্য প্ৰডাক্টটো মেইনটেইন কৰি আছোঁ, তো কৈছে বেষ্ট কোৱালিটি অফ দ্য প্ৰডাক্ট যদি কৰা তেতিয়াহ'লে প্ৰফিটো মোৰ বেছি হ'ব আমাৰ। তো এইকেইটা হ'ল ইয়াৰে আমাৰ 4 ফেক্টৰ্ছ, 4টা ফেক্টৰ্ছ লিখি দিবা। এক্সপ্লেইন দ্য টাইপছ অফ গুডউইল। টাইপছ অফ গুডউইলত যদি চোৱা মেইনলি 2টা টাইপ আছে, এটা পাৰ্চেজ গুডউইল, নন পাৰ্চেজ গুডউইল। ফিল ইন দ্য ব্লেংকছ মই দেখা পাইছোঁ বহুত বাৰ আহিছে এক্সামত পাৰ্চেজ গুডউইলৰ ওপৰত বেছ কৰি। পাৰ্চেজ গুডউইল মানে বেলেগৰ পৰা যদি গুডউইল কিনি লোৱা, সেইটোকে আমি পাৰ্চেজ গুডউইল বুলি কওঁ। ইট এৰাইজেছ when one business concern is purchased by the another business। ধৰা প্ৰচাম একাডেমি, তো প্ৰচাম একাডেমিয়ে তোমাৰ বেলেগ এটা ধৰা RP টিউটৰিয়েল বুলি আছে, RP টিউটৰিয়েল ইহঁতৰ বিজনেছটো কিনি লৈছে, তো তেতিয়াকে আমি এইটো কি বুলি ক'ম, পাৰ্চেজ গুডউইল। তো নন পাৰ্চেজ গুডউইল বুলি এটা আছে, সেইটোক ছেল্ফ জেনেৰেটেড গুডউইল বুলিও কোৱা হয়। এই নন পাৰ্চেজ গুডউইলক ছেল্ফ জেনেৰেটেড গুডউইল বুলি কোৱা হয়। ছেল্ফ জেনেৰেটেড মানে যেনেকুৱা প্ৰচাম একাডেমি 2011 পৰা ময়েই চলাই আছোঁ, ময়েই বিজনেছটো ষ্টাৰ্ট কৰিছোঁ, বেলেগৰ পৰা কিনিছোঁ নেকি? নাই কিনা। তো এই বিজনেছটো যোনটো আছে, তো এইটোৰ বিজনেছটোৰ মই নিজে চলাই কিনি কৰিছোঁ, তো ডেট মিনছ এইটোক কোৱা হ'ব ছেল্ফ জেনেৰেটেড গুডউইল। তো মই নিজে 10 বছৰ 12 বছৰ ধৰি পঢ়াইছোঁ, হয়নে নাই, গুডউইল ক্ৰিয়েট কৰিছোঁ, তো এনেকুৱা গুডউইলক ছেল্ফ জেনেৰেটেড গুডউইল বুলি কোৱা হয়। তাৰপিছত কৈছে ষ্টেট এনি 3 চাৰ্কুমষ্টেঞ্চেছ where other than admission of a new partner, retirement of partner, death of a partner, when need for valuation of goodwill, হয়নে? তো কেতিয়া এনেকুৱা দৰকাৰ পৰি যায়, কৈছে চেঞ্জ ইন প্ৰফিট শ্বেয়াৰিং ৰেচিঅ'ৰ মাজত যদি চেঞ্জ কৰি আছা, when partners ফাৰ্ম ইজ চ'ল্ড আউট, যদি পাৰ্টনাৰশ্বিপ ফাৰ্মটো বিক্ৰী কৰি দিয়া, এট দ্য টাইম অফ এমালগেমেশ্যন অফ দ্য 2 or more ফাৰ্মছ, হয়নে নাই? তো তুমি অলৰেডি জানাই এডমিশ্যন, ৰিটায়াৰমেণ্ট, ডেথ, এই 3টা কেছত গুডউইল আমি কেলকুলেট কৰিব লাগিব। কিন্তু তাৰ বাহিৰে বেলেগ কিবা কাৰণতো গুডউইল কেলকুলেট কৰিব লাগে নেকি? লাগে। এইটোতো মই ক'লোঁ চেঞ্জ ইন প্ৰফিট শ্বেয়াৰিং ৰেচিঅ'। পাৰ্টনাৰকেইটাৰ মাজত যদি প্ৰফিট শ্বেয়াৰিং ৰেচিঅ'টো চেঞ্জ কৰি দিছা, যেনেকুৱা আগতে আছিলে 1:1:1, এতিয়া কৰি দিছা 3:2:1। পাৰ্টনাৰ ছেইম আছে, চব ছেইম আছে, না এডমিশ্যন হৈছে, না ৰিটায়াৰমেণ্ট হৈছে, ডেথ হৈছে,
তেতিয়াও তুমি গুডউইল কেলকুলেট কৰিব লাগিব আৰু যেতিয়া পাৰ্টনাৰশ্বিপ ফাৰ্মটো বিক্ৰী কৰি দিছে বেলেগত তেতিয়াও গুডউইল কেলকুলেট কৰিব লাগিব আৰু নহ'লে বেলেগৰ লগত এমালগেমেট হৈছা বেলেগ বেলেগ ফাৰ্ম পাৰ্টনাৰশ্বিপ ফাৰ্ম যদি একেলগে এমালগেমেট মানে জইন হৈ যায় তেতিয়া সেইটোক এমালগেমেশ্যন বুলি কয় তেতিয়াও আমি কি কৰিম তেতিয়াও আমি ওলাম ইয়াতে কি দিছে না 9 নম্বৰ কুৱেশ্যনটো চাওঁ কৈছে সুৰজ দিলীপ আৰ পাৰ্টনাৰ্ছ ইন এ ফাৰ্ম ডিলিং ইন দ্য ষ্টেচনাৰী আইটেমত ডিল কৰি আছে দ্য ফাৰ্ম উইল মেনেজ and enjoy the advantage being cost effective. It buys stationery item at reasonable cost from Dilip's relative who is manufacturing stationery item. The farm sale outlet is situated near school or sorte ase de. As a result, the farm has a steady demand খুব high আছে stationery demand, earning good profit earn কৰিছে. The farm is donating 10% of the its net profit nearby schools for education student বিলাকক below poverty line PPL or তলত থকা এইবিলাকক আমি ডনেটো কৰি আছোঁ 10% of the profit. State the two factors affect the value of the goodwill. ইয়াতে এটা লোকেশ্যন ভাল লোকেশ্যন কিয় স্কুলৰ আগত পৰি গ'ল আৰু এটা ডোনেশ্যন দি আছে তো ইফিচিয়েঞ্চি অফ মেনেজমেণ্ট ভাল কৰি আছে সেইকাৰণে ইয়াৰে গুডউইল বাঢ়িব বিজনেছৰ নেক্সট গিভ দ্য ফৰ্মুলা ফৰ দ্য কেপিটেলাইজেশ্যন অফ দ্য এভাৰেজ প্ৰফিটৰ ফৰ্মুলা কৰিব দিছে তো কেপিটেলাইজেশ্যন অফ এভাৰেজ ফৰ্মুলা কি তুমি কেপিটেলাইজ ভেলু অফ দ্য ফাৰ্ম ওলাবা মাইনাছ নেট এছেট কৰি দিবা কেপিটেলাইজ ভেলু অফ দ্য ফাৰ্ম ওলাই নেট এছেট মাইনাছ কৰিবা কেপিটেলাইজ ভেলু অফ দ্য ফাৰ্ম কেনেকৈ ওলাবা এভাৰেজ প্ৰফিট ওলাব জানা তাক নৰ্মেল ৰেট অফ ৰিটাৰ্ণ বা ফেয়াৰ ৰেট অফ ৰিটাৰ্ণ দি ডিভাইড কৰিবা ইনটু কৰিবা 100 তুমি পাই যাবা কেপিটেলাইজ ভেলু অফ দ্য ফাৰ্ম সেকেন্ড নেট এছেট লোৱা একদম ইজি হয় এছেট মাইনাছ লাইবিলিটিজ কৰিবা অল এছেট মাইনাছ কি লাইবিলিটিজ অল এছেট মাইনাছ লাইবিলিটিজ তাতে ল'ব কি নোৱাৰা গুডউইল ল'ব নোৱাৰা ফিক্সড এছেট ল'ব নোৱাৰা নন ট্ৰেডিং ইনভেষ্টমেণ্ট ল'ব নোৱাৰা হৈ গ'ল কেপিটেলাইজ অফ সুপাৰ প্ৰফিট এবাৰ হা সুপাৰ প্ৰফিট আৰু ইজি হয় সুপাৰ প্ৰফিট তুমি ওলাব জানিবাই এভাৰেজ প্ৰফিট মাইনাছ নৰ্মেল প্ৰফিট কৰিলে সুপাৰ প্ৰফিট পাই যায় ওপৰত 100 হ'ব তলত নৰ্মেল ৰেট অফ ৰিটাৰ্ণ মানে ফেয়াৰ ৰেট অফ ৰিটাৰ্ণ হৈ গ'ল আৰু সুপাৰ প্ৰফিটৰ ফৰ্মুলা এইটো এভাৰেজ প্ৰফিট মাইনাছ নৰ্মেল প্ৰফিট গুডউইল অফ দ্য ফাৰ্ম ইজ নট এফেক্টেড বাই ইটছ তো কোৱালিটি মেটাৰ কৰে মেনেজমেণ্ট মেটাৰ কৰে মাৰ্কেট চিটুৱেশ্যন মেটাৰ কৰে নাম্বাৰ অফ এমপ্লয়িজ মেটাৰ নকৰে এইটো হ'ব এনচাৰ হয়নে হোৱাট ইজ দ্য নীড ফৰ ভেলুৱেশ্যন অফ গুডউইল কৈছে ভেলুৱেশ্যন অফ গুডউইল আমাক কিয় লাগে মইতো অলৰেডি কৈছোঁৱেই পাৰ্টনাৰ যদি নতুনকৈ আহে হয়নে প্ৰফিট চেঞ্জ ইন প্ৰফিট শ্বেয়াৰিং ৰেচিঅ' পাৰ্টনাৰ যদি ৰিটায়াৰ হয় কোনো পাৰ্টনাৰ যদি ডেথ হয় অল কেছত কি লাগিব অল কেছত আমাক ভেলুৱেশ্যন অফ গুডউইল কৰিবই লাগিব হোৱাট ইজ মিন বাই ৰিকনষ্টিটিউশ্যন অফ দ্য পাৰ্টনাৰশ্বিপ ফাৰ্ম ৰিকনষ্টিটিউশ্যন অফ পাৰ্টনাৰশ্বিপ মানে কি চ' পাৰ্টনাৰশ্বিপ এটা এগ্ৰিমেণ্টেদি ষ্টাৰ্ট হয় whenever there is a change in the existing agreement যেতিয়া এগ্ৰিমেণ্টটো চেঞ্জ হৈ যায় ইট এমাউণ্টছ টু ৰিকনষ্টিটিউশ্যন সেইটোকে নতুনকৈ ঠিক কৰা বুলি কোৱা হয় ৰিকনষ্টিটিউশ্যন মানে লিষ্ট দ্য ফিউ চিটুৱেশ্যন হুইচ মে ৰিজাল্ট দ্য ৰিকনষ্টিটিউশ্যন অফ পাৰ্টনাৰশ্বিপ ফাৰ্ম কিহে ৰিকনষ্টিটিউশ্যন কৰিব পাৰে এডমিশ্যন চেঞ্জ ইন প্ৰফিট শ্বেয়াৰিং ৰেচিঅ' ৰিটায়াৰমেণ্ট এমালগেমেশ্যন সেইটোতে ফাৰ্মটো বদলি যায় না হোৱাট ডু ইউ আণ্ডাৰষ্টেণ্ড বাই দ্য এডমিশ্যন অফ এ নিউ পাৰ্টনাৰ্ছ কৈছে এডমিশ্যন অফ এ নিউ পাৰ্টনাৰৰ মিনিং কি এডমিশ্যন অফ এ নিউ পাৰ্টনাৰ ইজ মিনিং নতুনকৈ পাৰ্টনাৰ আহিব হয় নাই অল্ড এগ্ৰিমেণ্ট কামছ টু এণ্ড নতুন পুৰণাটো কেঞ্চেল হ'ব নিউ এগ্ৰিমেণ্ট আহিব আৰু পাৰ্টনাৰৰ মাজত নিউ ৰেচিঅ' থাকিব ষ্টেট দ্য পাৰ্পাছ অফ এডমিটিং নিউ পাৰ্টনাৰ এডমিটৰ মেইন পাৰ্পাছ কি থাকে চ' নতুন পাৰ্টনাৰ অহা মানে এইটো ইণ্টেলেকচুৱেল মানে বুদ্ধি লৈ আহিব মাথাত হয়নে নাই কেপিটেল লৈ আহিব কৈছে ফাৰ্ষ্ট হ'ল প্ৰভাইডিং এডিশ্যনেল কেপিটেল পইচা আনিব ফৰ একুৱাৰিং এডিশ্যনেল মেনেজাৰেল স্কিল আনিব টু এনকাৰেজ দ্য কেপেবল অফ দ্য এমপ্লয়ী বাই টেকিং হিম ইন পাৰ্টনাৰশ্বিপ সি পাৰ্টনাৰশ্বিপত যেতিয়া এণ্টাৰ কৰিব সি অভিয়াছলি নিজৰ স্কিলবিলাক ইউজ কৰিব টু ইনক্ৰিজ দ্য গুডউইল অফ দ্য বিজনেছ বাই টেকিং ৰেপুটেড ৰিনাৰ্ণ অফ এ পাৰ্চন পাৰ্টনাৰশ্বিপ কৈছে সি যেতিয়া আহিব তাৰ নিজৰোতো এটা ৰেপুটেশ্যন আছে সিটো নিজৰ কাষ্টমাৰ কিছুমান আনিব পাৰিব তাক চাই কিনে বহুতে আহিব আমাৰ বিজনেছত তো এইবিলাক কাৰণতে আমি নতুন পাৰ্টনাৰ এডমিট কৰোঁ হাউ ইজ এ নিউ পাৰ্টনাৰ ইজ এডমিটেড ইন এ ফাৰ্ম কেনেকৈ এডমিট কৰা হয় নিউ পাৰ্টনাৰ এডমিটেড অনলি অন দ্য কনচেণ্ট অফ দ্য অল এক্সিষ্টিং পাৰ্টনাৰ কৈছে পুৰণা এক্সিষ্টিং পাৰ্টনাৰৰ কনচেণ্ট সিহঁতৰ সন্মতি লৈ কিনে আমি নতুন পাৰ্টনাৰ এটা এডমিট কৰি দিব পাৰোঁ ষ্টেট এনি ওৱান অফ দ্য ৰাইটছ ডেট দ্য নিউলি এডমিটেড পাৰ্টনাৰ কৈছে শ্বেয়াৰিং ইন ফিউচাৰ প্ৰফিটছ ইন দ্য ফাৰ্ম শ্বেয়াৰ প্ৰফিটৰ ভাগ পাব এছেটছৰো ভাগ পাই যাব state with the reason whether at the time of admission of a partnership is dissolved or partnership firm is dissolved ঠিক আছে পাৰ্টনাৰশ্বিপ ডিজল্ভ হ'ব নে পুৰা ফাৰ্মটো ডিজল্ভ হ'ব এডমিশ্যনৰ সময়ত সেইটো কৈ আছে এডমিশ্যন অফ এ পাৰ্টনাৰত পাৰ্টনাৰশ্বিপ ইজ ডিজল্ভ কৈছে অকল পাৰ্টনাৰশ্বিপটো কেঞ্চেল হয় মানে ৰিলেশ্যনটো যোনটো ৰেচিঅ' আছে ফাৰ্মটো বন্ধ নহয় ফাৰ্ম কণ্টিনিউছ চলি থাকে ফাৰ্ম বন্ধ হয় কেতিয়া জানানে ডিজলিউশ্যনত বন্ধ হয় ডিজলিউশ্যন চেপ্টাৰত বন্ধ হৈ যায় গুপ্তা এণ্ড শৰ্মা দিছে were partners in a farm they wanted to admit two partners in the farm list the category of individual other than minors who cannot be admitted by them কাক এডমিশ্যন ল'ব নোৱাৰে বুলি কৈছে পাৰ্চন ডিছকুৱালিফাইড বাই দ্য লয়ে ধৰা কৈ দিছে এই মানুহটোক পাৰ্টনাৰশ্বিপ ল'ব নোৱাৰা তাক ল'ব নোৱাৰা পাৰ্চনৰ আনচাউণ্ড মানে মাথাটো কাম নকৰে সেইবিলাক মানুহক পাৰ্টনাৰশ্বিপত ল'ব নোৱাৰা মাইনৰটো হৈ যাব
ষ্টেট দ্য মিনিং অফ ছেক্ৰিফাইচিং ৰেচিঅ'। ছেক্ৰিফাইচিং ৰেচিঅ' কি? চোৱা, ছেক্ৰিফাইচিং ৰেচিঅ' যেতিয়া এডমিশ্যন হয় না, নতুন পাৰ্টনাৰ আহি থাকে, তেতিয়া পুৰণা পাৰ্টনাৰে নিজৰ ভাগৰ পৰা দিব লাগে, সেইটোকে ছেক্ৰিফাইচিং ৰেচিঅ'। ছেক্ৰিফাইচিং ৰেচিঅ' ইজ ওৱান হুইচ অ'ল্ড পাৰ্টনাৰ, মই কৈছোঁ ন পুৰণা পাৰ্টনাৰ, এগ্ৰি টু ছেক্ৰিফাইচ দিব লাগিব, আৰু ফৰগ' দিয়াৰ প্ৰফিট, সিহঁতে প্ৰফিটটো এৰিব লাগিব অলপমান, তো সেইটোকে ছেক্ৰিফাইচিং ৰেচিঅ'। কৈছে এট দ্য টাইম অফ এডমিশ্যন অফ এ পাৰ্টনাৰ হু ডিচাইড হোৱাট উইল বি দ্য শ্বেয়াৰ অফ প্ৰফিটছ অফ এ নিউ পাৰ্টনাৰ আউট অফ দ্য ফাৰ্মছ। কৈছে যেতিয়া নতুন পাৰ্টনাৰ এটা আহিব, তাৰ শ্বেয়াৰটো কোনে ডিচাইড কৰিব? অল এক্সিষ্টিং পাৰ্টনাৰ, পুৰণা পাৰ্টনাৰ চবেই মিলি ডিচাইড কৰিব, এজনেতো আৰু কৰিব নোৱাৰে। কেন এ পাৰ্টনাৰ বি এক্সেমটেড ফ্ৰম শ্বেয়াৰিং লছেছ ইন দ্য ফাৰ্ম? লছেছ অফ দ্য ফাৰ্মৰ পৰা শ্বেয়াৰিং হ'ব পাৰে নে? ইফ য়েছ আণ্ডাৰ হুইচ চাৰ্কামষ্টেঞ্চ? এইটো মই অলৰেডি কৈছোঁ, হ'ব পাৰে যেতিয়া বিজনেছত তোমাৰ দেন পাৰ্টনাৰ্ছ কেন বি এক্সেম। য়েছ, অল পাৰ্টনাৰ্ছ এগ্ৰি, যদি গোটেইকেইটা পাৰ্টনাৰ এগ্ৰিজ হয় তেতিয়াহে হ'ব, আৰু আদাৰৱাইজ হ'ব নোৱাৰে। হোৱাই এ ছেক্ৰিফাইচ ৰেচিঅ' ইজ কেলকুলেটেড, কিয় কৰিব লাগে? ছেক্ৰিফাইচ ৰেচিঅ' ইজ কেলকুলেটেড টু ডিটাৰমাইন দ্য এমাউণ্ট অফ কম্পেনচেশ্যন। কম্পেনচেশ্যন মানে কোনে কিমান এৰি দিব, মানে কম্পেনচেট কৰিব অল্ড পাৰ্টনাৰৰ পৰা টু দ্য নিউ পাৰ্টনাৰলৈকে। নিউ পাৰ্টনাৰক দিব লাগিব না, পুৰণা পাৰ্টনাৰ, নতুন পাৰ্টনাৰ এটা আহিছে, পুৰণাৰ পৰাইতো ল'ব, সেইটোৱে। গিভ দ্য নেম অফ দ্য কম্পেনচেশ্যন হুইচ ইজ পেইড বাই দ্য নিউ পাৰ্টনাৰ ছেক্ৰিফাইচিং পাৰ্টনাৰক। কৈছে কি কম্পেনচেশ্যন দিয়ে? এই প্ৰিমিয়াম ফৰ গুডউইল বুলি যে থাকে, এডমিশ্যন চাবা, প্ৰিমিয়াম ফৰ গুডউইল কৰিছিলা, PFG, সেই PFGটোৱে এই কম্পেনচেশ্যন হয়। Under which circumstances, what circumstances, premium for goodwill paid by incoming partners would never be recorded in the books of account? ৰেকৰ্ডেই কৰিব নোৱাৰে, যেতিয়া প্ৰাইভেটলি পে' কৰিব, হয় নাই, ডাইৰেক্টলি বা প্ৰাইভেটলি পে' কৰিব ছেক্ৰিফাইচিং পাৰ্টনাৰক, তেতিয়া দিব নালাগে দেই, কিয় কি প্ৰাইভেটলি পে' মানে ঘৰত দি আহিব, আৰু বিজনেছত নাহিলে পইচা, তো আৰু কিয় ৰেকৰ্ড কৰিব যাবা। ষ্টেট দ্য এডজাষ্টমেণ্ট টু বি ডান এট দ্য টাইম অফ এডমিশ্যন। কৈছে কি এডজাষ্টমেণ্ট কৰিব লাগিব? কৈছে প্ৰফিট শ্বেয়াৰিং ৰেচিঅ' এডজাষ্ট কৰিবা, গুডউইল এডজাষ্ট কৰিবা, এডজাষ্টমেণ্ট প্ৰফিট ৰিভেলুৱেশ্যন কৰিবা, এছেট লাইবিলিটিবিলাক ৰিভেলু কৰিব লাগিব, পুৰণা যদি কিবা প্ৰফিট আছে সেইবিলাক ভগাই দিবা, এডজাষ্টমেণ্ট অফ কেপিটেল, আৰু কেপিটেলটো আপ এণ্ড ডাউন কৰিব লগা হ'ব পাৰে। তো এইকেইটা হৈ গ'ল। এটা কুৱেশ্যন 16 নম্বৰ কুৱেশ্যন চাওঁ। ABCD ৱেৰ পাৰ্টনাৰ্ছ ইন এ ফাৰ্ম শ্বেয়াৰিং প্ৰফিট 4:3:2, আৰু ডেট দিয়া আছে, দে এডমিটেড, নতুনকৈ আহিছে 110 শ্বেয়াৰৰ কাৰণে, ব্ৰট 10,000 এজ গুডউইল, শ্বেয়াৰ অফ প্ৰিমিয়াম অফ গুডউইল was entered in the books of account by accountant. The accountant showed goodwill 1 lakhs in books. So ঠিক আছে, ভুল করে দিছে। Was accountant correct doing so? Give reasons in support. No, accountant decisions not correct because AS16 কি কৈছে? Goodwill should be recorded in the books only when consideration for is paid either in cash or kind. হয় নাই? তো যি নহওক ইয়াতে তোমাৰ হি shared in profit, he brought 10,000 for his share of goodwill premium which is correctly entered in the books of account by accountant ইমান। যদি আমি পাইছোঁ 1 লাখ, যদি কিয় লিখিব পাৰিম? 10,000হে দিছে, তো 1 লাখ লিখিব নোৱাৰোঁ না, তো এইটো নোৱাৰে, পচিবল নহয়। গিভ দ্য মিনিং অফ হিডেন গুডউইল। হিডেন গুডউইল কি হয়? কুৱেশ্যনত কেতিয়াবা গুডউইলৰ কথা মেনশ্যন নাথাকে, তো সেইটোক আমি হিডেন গুডউইল বুলি কওঁ। তো তুমি হিডেন গুডউইল ওলাবৰ কাৰণে একদম ইজি হয়, কেপিটেল বেছড অন নিউ পাৰ্টনাৰ, কেপিটেল বেছড অন নিউ পাৰ্টনাৰ ওলাবা, মাইনাছ টোটেল একচুৱেল কেপিটেল মাইনাছ কৰি দিলে পাই যায়। হিডেন গুডউইল ইজ এক্সেছ অফ ডিজায়াৰ কেপিটেল অফ দ্য ফাৰ্ম অন দ্য বেছ অফ দ্য নিউ পাৰ্টনাৰ। মই যে ক'লোঁ কেপিটেল বেছড অন নিউ পাৰ্টনাৰ, এইটোৰ পৰা মাইনাছ কৰি দিবা কি টোটেল একচুৱেল কম্বাইন কেপিটেল, বাছ হিডেন গুডউইল পাই যাবা। তাৰপিছত কৈছে গীতা, সুনীতা, অনিতা আৰু পাৰ্টনাৰ্ছ ইন এ ফাৰ্ম শ্বেয়াৰিং প্ৰফিট এণ্ড ৰেচিঅ' ইন দ্য 5:3:2 ইমান ডেটত। দে এডমিট য়োগিতা, নিউ পাৰ্টনাৰ্ছ আহিছে 110। য়োগিতা এডমিটেড প্ৰফিট এণ্ড লছ একাউণ্ট অফ দ্য ফাৰ্ম ৱাজ শ্বয়িং এ ডেবিট বেলেঞ্চ, এটা লছ এটা আছে, হুইচ ৱাজ ক্ৰেডিটেড বাই দ্য একাউণ্টেণ্ট অফ দ্য ফাৰ্ম কেপিটেল। গীতা, সুনীতা আৰু অনিতা, হয়নে, ইন দেয়াৰ প্ৰফিট শ্বেয়াৰিং ৰেচিঅ' ডিড দ্য একাউণ্টেণ্ট গিভ দ্য কাৰেক্ট ট্ৰিটমেণ্ট কৰিছে নেকি? কৈছে ন, একাউণ্টেণ্ট ডিচিছনছ নট কাৰেক্ট, কিয় কি ডেবিট বেলেঞ্চ অফ PL এইটো লছ হয় এটা, হয়নে নাই? লছ যদি হৈছে আৰু কেপিটেল একাউণ্ট কেনেকৈ সিহঁতে ক্ৰেডিট কৰে? ক্ৰেডিট কৰাৰ কোনো কুৱেশ্যন নাই, এইটো কেপিটেল একাউণ্টটো ডেবিটহে কৰিব লাগিব, তো এইটো ভুল কৰি দিছে সিহঁতে, লছবিলাক ভগাই দিলে ডেবিট কৰিব লাগে, এটা ক্ৰেডিট কৰিছে একাউণ্টেণ্টে, ভুল কৰিছে। হোৱাই আৰ এছেট ৰিভেলু এট দ্য টাইম অফ এডমিশ্যন। কৈছে এছেট কিয় ৰিভেলু কৰোঁ? কিয় কি এছেট ৰিভেলু কৰাৰ কাৰণটো হ'ল এণ্টায়াৰ প্ৰফিট এণ্ড লছ ডিউ টু দিয়াৰ ৰিভেলুৱেশ্যন বিলং টু অল্ড পাৰ্টনাৰ। পিনে আগৰ পৰা যদি কিবা এছেট বা লাইবিলিটি আছিলে, তাৰ ভেলু বাঢ়িছে বা ভেলু বাঢ়িবও পাৰে, কমিব পাৰে, তাৰ বেনিফিটটো অকল পুৰণা পাৰ্টনাৰে পাব, নতুনটোৱে পাব নোৱাৰে, সেইকাৰণে আমি ৰিভেলুৱেশ্যন কৰোঁ। হোৱাট ইজ মিন বাই চেঞ্জ ইন প্ৰফিট শ্বেয়াৰিং ৰেচিঅ'? চেঞ্জ ইন প্ৰফিট শ্বেয়াৰিং ৰেচিঅ' চিম্পল, পুৰণা পাৰ্টনাৰ ABC তিনিটাই পুৰণা আছে, সিহঁতৰ মাজত ৰেচিঅ'টো চেঞ্জ কৰি দিছে, সেইটোৱে প্ৰফিট শ্বেয়াৰিং ৰেচিঅ', হয় নাই? চেঞ্জ ইন প্ৰফিট শ্বেয়াৰিং মিনছ
one partner is purchasing from the another partner's share profit previously belong আগতে ৰেচিঅ' ধৰা 3:2:1 আছিলে এতিয়া 1:2:3 হ'ল তো এই ইয়াৰ 1 হৈ গ'ল নাই আগতে 3 আছিলে নাই তো সেইটো চেঞ্জ কৰিছা হোৱাট ইজ মিন বাই ছেক্ৰিফাইচিং পাৰ্টনাৰ তো যোনে ছেক্ৰিফাইচ যেনেকুৱা ই ছেক্ৰিফাইচ কৰিছে আগতে সি 3 পাইছিলে এতিয়া সি 1 পাইছে ছেক্ৰিফাইচ কৰিছে নাই দ্য পাৰ্টনাৰ হুজ শ্বেয়াৰ অফ প্ৰফিট হেজ বিন ৰিডিউচ যাৰ কমি যায় ডিউ টু চেঞ্জ ইন প্ৰফিট শ্বেয়াৰিং ৰেচিঅ' ইজ কল্ড ছেক্ৰিফাইচিং পাৰ্টনাৰ তো ইয়াতে ই ছেক্ৰিফাইচ হ'ব এই ইটোক মাজতো কৰা নাই লাষ্টতো ছেক্ৰিফাইচ কৰাই নাই গেইন কৰিছে গিভ টু চাৰ্কুমষ্টেঞ্চ ইন হুইচ ছেক্ৰিফাইচিং ৰেচিঅ' মে বি এপ্লাইড আমি এডমিশ্যনৰ সময়ত ছেক্ৰিফাইচিং ৰেচিঅ' কৰিম আৰু চেঞ্জ ইন প্ৰফিট শ্বেয়াৰিং ৰেচিঅ'ৰ ক্ষেত্ৰত ছেক্ৰিফাইচিং ৰেচিঅ' ওলাম হু শ্বুড কম্পেনছেট টু হুম ইন কেছ অফ চেঞ্জ ইন প্ৰফিট শ্বেয়াৰিং ৰেচিঅ' কোনে কাক কৰিব কৈছে ছেক্ৰিফাইচিং পাৰ্টনাৰে গেইনিং পাৰ্টনাৰে ছেক্ৰিফাইচিং পাৰ্টনাৰ কৰিব যোনে গেইন কৰিছে সি ছেক্ৰিফাইচিং পাৰ্টনাৰক কম্পেনছেট কৰিব লাগিব গুডউইলৰ নামত পইচা দিব লাগিব হোৱাই আৰ ৰিজাৰ্ভ এণ্ড চাৰপ্লাছ ডিষ্ট্ৰিবিউটেড এট দ্য টাইম অফ ৰিকনষ্টিটিউশ্যনত সময়ত কিয় ভগাও কৈছে সেইটো যোৱা ৰিজাৰ্ভ এণ্ড চাৰপ্লাছটো কাৰ হয় এইটো পুৰণা পাৰ্টনাৰৰ হয় তো পুৰণা পাৰ্টনাৰক তুমি দি দিয়া নতুনটো অহাৰ আগত নতুনটো জাষ্ট আহিছেহে সি আৰু প্ৰফিটৰ ভাগ ক'ৰ পৰা পায় তো সেইটো কাৰণত সেই হ'ব ষ্টেট দ্য ৰেচিঅ' ইন হুইচ পাৰ্টনাৰ শ্বেয়াৰ প্ৰফিটছ এণ্ড লছেছ ৰিভলিউশ্যন অফ দ্য এছেট লাইবিলিটিজ ৱেন দেয়াৰ ইজ চেঞ্জ ইন প্ৰফিট শ্বেয়াৰিং ৰেচিঅ' কৈছে প্ৰফিট এণ্ড লছ এৰাইজিং ফ্ৰম ৰিভলিউশ্যন অফ এছেট লাইবিলিটিজ অল্ড পাৰ্টনাৰ্ছ ইন দিয়াৰ অল্ড ৰেচিঅ' কৈছে সেইটো পুৰণা পাৰ্টনাৰৰ মাজত ভগাই দিব লাগিব তাকো পুৰণা ৰেচিঅ'ৰ নেক্সট কৈছে ষ্টেট দ্য ৰেচিঅ' কোনটো ৰেচিঅ' ইউজ হয় ইন হুইচ পাৰ্টনাৰ শ্বেয়াৰ একুমুলেটেড প্ৰফিটছ তো একুমুলেটেড প্ৰফিট মানে পুৰণা প্ৰফিটটো কেনেকৈ ভগাই দিওঁ অল্ড ৰেচিঅ'ত ভগাই দিব লাগিব কি পুৰণা পাৰ্টনাৰে পাব লাগিব না হোৱাট ইজ মিন বাই ৰিটায়াৰমেণ্ট চিম্পল হয় একদম এই পাৰ্টনাৰ মে উইচ টু উইথড্ৰ হয়নে নাই কোনোবা পাৰ্টনাৰে কি কৰিব পাৰে উইথড্ৰ কৰিব পাৰে ফাৰ্মৰ পৰা সিয়াৰ পুৰণা সিয়াৰ বয়স হৈছে বা সি ঘৰ বদলাই দিছে তাৰ হেল্থ বেয়া হৈছে কিবা কাজিয়া লাগিছে মিছআণ্ডাৰষ্টেণ্ডিং হৈছে এনি আদাৰ ৰিজনছ সি যদি বিজনেছটো এৰি গুচি যায় আৰু হয় নাই তাৰ ভাগখিনি লৈ গুচি যায় সেইটোৱে ৰিটায়াৰমেণ্ট হয় চাচ চিটুৱেশ্যন হুৱেন পাৰ্টনাৰ চিজেছ টু বি এ পাৰ্টনাৰ কল ৰিটায়াৰমেণ্ট হাউ কেন এ পাৰ্টনাৰ ৰিটায়াৰ ফ্ৰম দ্য ফাৰ্ম পাৰ্টনাৰ্ছ ৰিটায়াৰ্ছ আইদাৰ অল পাৰ্টনাৰে পুৰণা পাৰ্টনাৰৰ কনচাৰ্ণ লৈ কিনে এজ পাৰ দ্য টাৰ্মছ অফ এগ্ৰিমেণ্টত যি লিখা আছে হুৱাৰ পাৰ্টনাৰ্ছ ইজ এইটো উইল বাই ন'টিছ ইন দ্য ৰাইটিং কৈছে কি চবকে ন'টিছ দি কিনে ৰিটায়াৰ হৈ যাব পাৰে গিভ দ্য মিনিং অফ গেইনিং ৰেচিঅ' মানে কি কৰিব জানে গেইনিং ৰেচিঅ'ত আমি কি কৰোঁ এই নিউ ৰেচিঅ'ৰ পৰা অল্ড ৰেচিঅ'টো মাইনাছ কৰি দিওঁ তেতিয়াই তো গেইনিং ৰেচিঅ' পাই যাওঁ দ্য ৰেচিঅ' ইন হুইচ কণ্টিনিউইং ৰিমেইনিং পাৰ্টনাৰ্ছ ইজ একুৱাৰ্ড দ্য শ্বেয়াৰ ফ্ৰম দ্য আউট গ'য়িং পাৰ্টনাৰ যোন ৰিটায়াৰ হৈ গৈছে ৰিটায়াৰ হোৱাটোৰ পৰা যোন ৰিটায়াৰ হৈছে তাৰ পৰা ভাগটো পাই যায় পুৰণাকেইটাই মানে যোনকেইটা এক্সিষ্টিং থাকি যাব আৰু সেইটোকে আমি গেইনিং ৰেচিঅ' কওঁ আৰু গেইনিং ৰেচিঅ' কেনেকৈ ওলাম নিউ ৰেচিঅ' মাইনাছ অল্ড ৰেচিঅ' হোৱাট ইজ দ্য গেইনিং ৰেচিঅ' কেলকুলেটেড হোৱাই ইজ গেইনিং ৰেচিঅ' কেলকুলেটেড যেতিয়া ৰিটায়াৰমেণ্ট হ'ব তেতিয়া গেইনিং ৰেচিঅ' কৰিব লাগিব ডেথতো কৰিব লাগে ষ্টেট দ্য নিড ফৰ ট্ৰিটমেণ্ট অফ গুডউইল অফ ৰিটায়াৰমেণ্ট চিন্স ৰিটায়াৰমেণ্ট পাৰ্টনাৰ্ছ উইল নট বি শ্বেয়াৰিং প্ৰফিট ইন ফিউচাৰ ইয়াৰ ফৰ শ্বেয়াৰ অফ গুডউইল ইজ গিভেন কম্পেনছেট হিম তো যিহেতু ফিউচাৰত আৰু ভাগ নাপায় তো সিটো কিবা এটা লৈ যাব না এনেতো আৰু এৰি থৈ নাযায় বিজনেছটো তো ৰিটায়াৰমেণ্ট হৈছে মানে তাৰ নিজৰ ভাগটো সি লৈ যাব লিষ্ট এনি টু এফেক্টছ অফ দ্য ৰিটায়াৰমেণ্ট অফ এ পাৰ্টনাৰ্ছ কি ইফেক্ট হয় কৈছে পুৰণা পাৰ্টনাৰ্ছ বিজনেছৰ পৰা ওলাই যাব লাগিব আৰু এই ৰিটায়াৰিং পাৰ্টনাৰ্ছ উইল নট লাইবল টু ফৰ দ্য ফেক্ট ফাৰ্ম আফটাৰ কৈছে ৰিটায়াৰমেণ্টৰ পিছত আৰু সি কোনো সেই বিজনেছৰ একো বেয়া নকৰে কিন্তু ৰিটায়াৰ হৈ গৈছে মানে ওলাই গৈছে সি চব এৰি গ'ল ফৰ হুইচ শ্বেয়াৰ অফ গুডউইল পাৰ্টনাৰ ইজ এণ্টাইটেল এট দ্য টাইম অফ হিজ ৰিটায়াৰমেণ্ট এট দ্য টাইম অফ ৰিটায়াৰমেণ্ট পাৰ্টনাৰ ইজ এণ্টাইটেল গুডউইল প্ৰপৰ্চনেট টু শ্বেয়াৰ তাৰ ভাগ যিমান আছিলে সেইখিনি সি গুডউইলৰ ভাগ পাই যাব ষ্টেট টু আইটেমছ ডিডাকশ্যন ডেট মে বি হেভ মেড এমাউণ্ট পেয়েবল টু ৰিটায়াৰিং পাৰ্টনাৰ্ছ কৈছে ৰিটায়াৰমেণ্টৰ সময়ত তাৰ কেপিটেলৰ পৰা কি কাটা হ'ব কৈছে কিবা যদি প্ৰফিট বা লছ অন ৰিভলিউশ্যন কিবা যদি লছ হৈছে সেইটো পইচা কাটা যাব আৰু এক্সিষ্টিং যদি কিবা গুডউইল থাকে সেইটোও কাটা যাব এইটো প্ৰফিটটো হ'ব নালাগে এইটো অকল জাষ্ট লছ ৱৰ্ডটো হ'ব লাগিছিলে লছ অন ৰিভলিউশ্যনটো তাৰ একাউণ্টৰ পৰা কাটি দিয়া হ'ব ডিফাৰেঞ্চ বিটুইন ছেক্ৰিফাইচিং ৰেচিঅ' এণ্ড গেইনিং ৰেচিঅ' এইটো বহুত আহে মিনিং চাই দিবা এইটো অল্ড পাৰ্টনাৰ্ছ ছেক্ৰিফাইচ কৰে হয়নে নাই ইয়াতে কি কৰে ৰিমেইনিং পাৰ্টনাৰ্ছ একুৱাৰ্ড কৰিব যিবিলাক থাকি যাব বিজনেছত হোৱেন টু কেলকুলেট এইটো আমি এডমিশ্যনৰ সময়ত কৰিম এইটো ৰিটায়াৰমেণ্ট আৰু ডেথত কৰিম অবজেক্ট শ্বেয়াৰ অফ গুডউইল অফ এ নিউ পাৰ্টনাৰ অল্ড পাৰ্টনাৰ্ছ ইন দ্য ছেক্ৰিফাইচিং ৰেচিঅ'ত এইটো কি কৰে গেইনিং ৰেচিঅ'ত ছেক্ৰিফাইচিং ৰেচিঅ'ৰ ফৰ্মুলা অল্ড মাইনাছ নিউ ইয়াতে নিউ গেইনিং ৰেচিঅ' হ'ল নিউ মাইনাছ অল্ড ইফেক্ট কি হ'ব ইট উইল ডিক্ৰিজ দ্য অল্ড পাৰ্টনাৰ শ্বেয়াৰ কমাই দিব ইয়াতে ৰিমেইনিং পাৰ্টনাৰ শ্বেয়াৰটো বঢ়াই দিব অন ৰিটায়াৰমেণ্ট অফ এ পাৰ্টনাৰ হাউ ইজ দ্য প্ৰফিট শ্বেয়াৰিং ৰেচিঅ' ৰিমেইনিং পাৰ্টনাৰ ডিচাইডেড প্ৰফিট শ্বেয়াৰিং ৰেচিঅ' কণ্টেইনিং পাৰ্টনাৰ মিউচুৱেল এগ্ৰিমেণ্টৰ হিচাপত ডিচাইড কৰিব আৰু তোমাৰ কৈছে হোৱাট ইজ দ্য ডিফাৰেঞ্চ বিটুইন
টু চিটুৱেশ্যন ৰিটায়াৰমেণ্ট এণ্ড ডেথত হয়নে টু চিটুৱেশ্যন কৈছে ৰিটায়াৰমেণ্ট অফ এ পাৰ্টনাৰ ইউজুৱেলি প্লেন কৰিতো ৰিটায়াৰমেণ্ট হ'ব এনেতো নহ'ব না আৰু ক্লজিং ডেট অফ এন একাউণ্টিং বাট ডেথত কি হ'ব ডেথততো অকস্মাত মৰি ঢুকাই থাকিলে আৰু সেইটোতো আৰু নাই দ্য পে'মেণ্ট অফ ৰিটায়াৰিং পাৰ্টনাৰ শ্বেল বি ৰিচিভ বাই হিমছেল্ফ তো ৰিটায়াৰিঙৰ সময়ত কি হ'ব যোন ৰিটায়াৰ হ'ব সি পইচাখিনিতো নিজে ল'ব কিন্তু মৰি থাকিলে কোনে ল'ব মৰি থাকিলে তাৰ ঘৰৰ মানুহ ল'ব লিগেল হায়াৰ্ছ আহিব হোৱাই ইজ দ্য নীড ফৰ ট্ৰিটমেণ্ট অফ গুডউইল ইন দ্য ফাৰ্ম ডেথ কৈছে ট্ৰিটমেণ্ট অফ গুডউইল কিয় লাগে ডেথত কৈছে চিন্স ডিচিজ পাৰ্টনাৰ্ছ উইল নট শ্বেয়াৰিং ফিউচাৰ প্ৰফিট সিটো মৰি থাকিল না ফিউচাৰত আৰু ভাগ নাপায় তো সি অভিয়াছলি কিবা এটা গুডউইলৰ ভাগ পাব লৈ যাব নেম দ্য একাউণ্ট হুইচ বি অপেন টু ক্ৰেডিট ইন দ্য শ্বেয়াৰ অফ প্ৰফিট অফ দ্য ডিচিজ পাৰ্টনাৰ আমি কি কৰিম সি যে মৰি থাকিল মৰি গ'লে প্ৰফিটৰ আগলৈকে কি কয় মৰাৰ আগলৈকে প্ৰফিটৰ ভাগটো পাবতো সেইটো আমি প্ৰফিট এণ্ড লছ এক্সপেঞ্চ একাউণ্ট ছাছপেঞ্চ একাউণ্ট খুলি কিনি পাই যাওঁ মই চাম কৰোঁতে বুজাই দিছোঁ প্ৰফিট এণ্ড লছ ছাছপেঞ্চ কি হয় কৈছে এট হোৱাট ৰেট ইণ্টাৰেষ্ট পেবল অন এমাউণ্ট ৰিমেইনিং আনপেড টু দ্য এক্সিকিউটৰ যদি আমি তাৰ ঘৰৰ মানুহক লগে লগে পইচা দিব নোৱাৰোঁ তেতিয়া ইণ্টাৰেষ্ট কিমান ভৰিব লাগিব সেইটো 6% মনত ৰাখি দিব 6% ইজি হয় হোৱাই হায়াৰ্ছ অফ ৰিটায়াৰিং অৰ ডিচিজ পাৰ্টনাৰ আৰ এণ্টাইটেল টু শ্বেয়াৰ অফ দ্য গুডউইল অফ দ্য ফাৰ্ম কিয় পাব কিয় কি চোৱা ৰিটায়াৰ হওক ৰিটায়াৰিং পাৰ্টনাৰ অৰ হায়াৰ ডিচিজ পাৰ্টনাৰ্ছৰ এণ্টাইটেল হোৱাৰ কাৰণটো হ'ল কিয় কি সি বিজনেছটোত বহুত দিন থাকি কিনি কাম কৰি গৈছে তো তাৰ এক্সিষ্টিং পাষ্ট যোনটোখিনি সি কৰি গৈছে তাৰ এগেইনষ্টত তাৰ যোনটো কম্পেনচেশ্যন আছে সেইটো অভিয়াছলি কোনে হায়াৰটোৱে পাব তো সেইকাৰণে দিয়া হয় হোৱাই ডাজ ফাৰ্ম ৰিভেলুৱেট ইটছ এছেটছ এণ্ড লাইবিলিটিছ ৰিভেলুৱেট এছেট লাইবিলিটিছ কিয় কৰে কিয় কি ৰিটায়াৰমেণ্ট আৰু ডেথ অফ এ পাৰ্টনাৰ ৰিভলিউশ্যন চোৱা এছেট আৰু লাইবিলিটিছবিলাক যেতিয়া কিনিছিলে বিজনেছটো চলাই থকাৰ সময়ত গোটেইকেইটাই কিনিছিলে তো তাৰ যিটো বেনিফিট হ'ব সেইকেইটাতো গোটেইকেইটা পাৰ্টনাৰে পাব না মৰি যোৱা বুলি তাক সি নাপাব নেকি সি পাব তাৰ ঘৰৰ মানুহে পাব এইটো বেনিফিটটো প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন আৰু প্ৰফিট এণ্ড লছ ছাছপেঞ্চ জানা সেইটো ডিচিজ পাৰ্টনাৰ যেতিয়া ডেথ হয় তেতিয়া আমি প্ৰফিট এণ্ড লছ ছাছপেঞ্চ একাউণ্টত ট্ৰান্সফাৰ কৰোঁ আৰু যেতিয়া বিজনেছটো চলি থাকে নৰ্মেলি সেইটোক আমি প্ৰফিট এণ্ড লছ তেতিয়া নেট প্ৰফিটটো পাৰ্টনাৰৰ মাজত ভগাই দিওঁ যে সেইটোক আমি কওঁ প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন পাৰ্টনাৰ্ছ এক্সিকিউটিভ একাউণ্ট কেতিয়া বনাওঁ যেতিয়া ডিচিজ পাৰ্টনাৰ্ছ এমাউণ্ট যিমান টকা আমাৰ দিব আছে ডেথ হোৱাৰ পিছত পইচাখিনি যে আমাৰ দিব লগা থাকি যায় পাৰ্টনাৰক ডেথ পাৰ্টনাৰৰ ডিচিজ পাৰ্টনাৰক তেতিয়া আমি এক্সিকিউটিভ একাউণ্ট বনাব লাগে ডিজলিউশ্যন কি হয় ডিজলিউশ্যন মানে হ'ল বিজনেছটো যদি বন্ধ কৰি দিছা ক্ল'জ ডাউন কৰি দিছা সেইটোকে আমি ডিজলিউশ্যন বুলি কওঁ ডিজলিউশ্যন অফ দ্য পাৰ্টনাৰশ্বিপ মিনছ ৰিলেশ্যনশ্বিপ বিটুইন পাৰ্টনাৰ্ছ উইল চেঞ্জ অৰ ৰিমেইনিং পাৰ্টনাৰ্ছ মে কণ্টিনিউ ইটছ বিজনেছ আণ্ডাৰ দ্য ছেইম ফাৰ্ম নেম দাছ এডমিশ্যন ৰিটায়াৰমেণ্ট ডেথ পাৰ্টনাৰ আৰ কনচিডাৰ ডিজলিউশ্যন অফ পাৰ্টনাৰশ্বিপ তো ইয়াতে ডিজলিউশ্যন অফ ফাৰ্ম কোৱা নাই ইয়াতে ডিজলিউশ্যন অফ পাৰ্টনাৰশ্বিপ কৈছে নেক্সটটো ডিজলিউশ্যন অফ ফাৰ্ম কৈছে তো ডিজলিউশ্যন অফ পাৰ্টনাৰশ্বিপত অনলি এডমিশ্যন ৰিটায়াৰমেণ্ট ডেথ আহিব আৰু ডিজলিউশ্যন অফ ফাৰ্ম মানে বিজনেছটো পূৰা বন্ধই হৈ গৈছে ক্ল'জ হৈ যোৱা বুজায় গিভ এনি ডিফাৰেঞ্চ বিটুইন ৰিকনষ্টিটিউশ্যন অফ ফাৰ্ম এণ্ড ডিজলিউশ্যন অফ ফাৰ্ম তো ৰিকনষ্টিটিউশ্যনততো গমেই পাইছিলা কি হৈছিলে এইটো চেঞ্জ ইন প্ৰফিট শ্বেয়াৰিং ৰেচিঅ' হৈছিলে আৰু ডিজলিউশ্যনততো পূৰা একদম শ্বাট ডাউনে হৈ যাব ডিষ্টিংশ্যন বিটুইন ডিজলিউশ্যন অফ পাৰ্টনাৰশ্বিপ এণ্ড ডিজলিউশ্যন অফ ফাৰ্ম এইটো অলৰেডি কৈছোঁৱে মই ওপৰটোত কোৱা হৈ গৈছে আৰু কি লাগে এইবিলাকতো চব ইজি হয় হোৱাই ৰিয়েলেশ্যন একাউণ্ট আহে বহুত এইটো ৰিয়েলেশ্যন একাউণ্ট ইজ প্ৰিপেয়াৰ্ড হোৱাই কিয় বনোৱা হয় কৈছে ৰিয়েলেশ্যন একাউণ্ট যিহেতু বিজনেছ বন্ধ হৈ আছে যিমান এছেট লাইবিলিটিছ আছে চব আমি এটা পাৰ্টিকুলাৰ একাউণ্টত ট্ৰান্সফাৰ কৰি দিওঁ দ্য পাৰ্পাছ অফ প্ৰিপেয়াৰিং ৰিয়েলেশ্যন একাউণ্ট ইজ টু ফাইণ্ড আউট প্ৰফিট আৰু লছ অন ৰিয়েলেশ্যন অফ এছেটছ তো পাৰ্পাছ অফ ৰিয়েলেশ্যন সেইটো এই কি কয় প্ৰফিট এণ্ড লছ আমি ট্ৰান্সফাৰ কৰি দিম পাৰ্টনাৰবিলাকৰ মাজত তো সেইকাৰণে আমি বনাওঁ এইটো লিষ্ট এনি টু মোডছ অফ ডিজলিউশ্যন কি কাৰণত বিজনেছ বন্ধ হ'ব পাৰে কৈছে ডিজলিউশ্যন বাই এগ্ৰিমেণ্ট হ'ব পাৰে কম্পালচাৰী ডিজলিউশ্যন হ'ব পাৰে ডিজলিউশ্যন হেপেনিং অন চাৰ্টেন কণ্টিজেঞ্চিছ কিবা যদি ঘটনা হৈ গ'ল কাজিয়া লাগি গ'ল কিবা হৈ গ'ল ডিজলিউশ্যন বাই নটিছ দি কিনিও হ'ব পাৰে ডিজলিউশ্যন বাই কোৰ্টে যদি কিবা দেখা পাইছে বিজনেছটো বেয়া বা কিবা তেতিয়া বন্ধ কৰাই দিব পাৰে এক্সপ্লেইন দ্য প্ৰভিজন অফ দ্য ছেকশ্যন 48 অফ দ্য পাৰ্টনাৰশ্বিপ এক্ট 1932 তো এইটো দ্য ফলোইং আৰ দ্য মোড অফ ছেটেলমেণ্ট কেনে কৰিবা এক্সপেনশ্যন ৰিয়েলেশ্যন পে'মেণ্ট আউটছাইড ক্ৰেডিটৰ ধাৰ পে'মেণ্ট কৰি দিয়া কিবা লোনছ এণ্ড এডভান্সেছ যদি আছে সেইখিনি সেই কৰা লোনছ এণ্ড এডভান্সেছ মেড বাই দ্য পাৰ্টনাৰ যদি আছে সেইটো এডজাষ্ট কৰা ফাইনেল পে'মেণ্ট কৰি দিয়া সিহঁতৰ ঘৰৰ মানুহক পে'মেণ্ট ক্লিয়াৰ হৈ গ'ল এইটো কুৱেশ্যন আহি থাকে অলৰেডি বুজোৱা হৈছে ডিজলিউশ্যন অফ পাৰ্টনাৰশ্বিপ এণ্ড ডিজলিউশ্যন অফ ফাৰ্ম হয়নে ইয়াতে ইকনমিক ৰিলেশ্যন চোৱা ইয়াতে চেঞ্জ ইন ইকনমিক ৰিলেশ্যন ইয়াতে কি হ'ব ইকনমিক ৰিলেশ্যন এমং পাৰ্টনাৰ্ছ কাম টু এণ্ড এইটো বন্ধ হৈ যাব পাৰ্মানেণ্টলি সেটেলমেণ্ট অফ এছেটছ এণ্ড লাইবিলিটিছ ইয়াতে এছেটছ এণ্ড লাইবিলিটিছ ৰিভেলু কৰা হ'ব ইয়াতেতো ভাই ট্ৰান্সফাৰ কৰি বন্ধই কৰি দিয়া হ'ব ক্ল'জাৰ অফ বুকছ অফ একাউণ্ট ইয়াতে বুকছ কণ্টিনিউ থাকিব ইয়াতে ক্ল'জ কৰি দিয়া হ'ব বন্ধ কৰি দিয়া হ'ব কোৰ্ট ইণ্টাৰভেনশ্যন
কোৰ্ট ইয়াতে কোনো কোৰ্ট ইণ্টাৰভেনশ্যন কৰিব নাহে কি এডমিশ্যন ৰিটায়াৰমেণ্টত কি কৰি থাকিব আৰু কিন্তু ইয়াতে কোৰ্ট ইণ্টাৰভেন কৰিব পাৰে এক্সপ্লেইন ডিজলেশ্যন বাই ফাৰ্মছ অৰ নটিছ এইবিলাক পাৰি যাবা ফ'ৰ্থ চিটুৱেশ্যন কৈছে কোৰ্ট মে ডিজল্ভ দ্য পাৰ্টনাৰ কেতিয়া কোৰ্টে কেতিয়া ডিজল্ভ কৰি দিব পাৰে এইটো আহে কেতিয়াবা এক্সামত হা কৈছে ফাৰ্ম বিকাম আনচাউণ্ড মাথাৰ প্ৰব্লেম হৈ গৈছে ধৰা তেতিয়া বন্ধ কৰি দিব ৱেন পাৰ্টনাৰ ফাউণ্ড গিল্টি মিছকণ্ডাক্ট কেৰিং বিজনেছ ৱেন পাৰ্টনাৰ বিকাম পাৰ্মানেণ্টলি ইনকেপেবল আৰু কৰিব নোৱাৰে কাম এনি আদাৰ টাইম কোৰ্ট ফাইণ্ড ইনজাষ্টিছ ডিজল্ভ টু ফাৰ্ম যদি কোৰ্টে ভাবে আৰু বন্ধ কৰি দিয়াটো তেতিয়া এইটো কুৱেশ্যন আহে ৰিয়েলেশ্যন একাউণ্ট ৰিভলিউশ্যন একাউণ্ট টাইম চাবা এইটো আমাৰ ডিজলিউশ্যনৰ সময়ত ৰিয়েলেশ্যন বনাওঁ আৰু ৰিভলিউশ্যনটো কেতিয়া বনাওঁ এডমিশ্যন ৰিটায়াৰমেণ্ট ডেথত পাৰ্পাছ কি একাউণ্ট ইজ প্ৰিপেয়াৰ টু ফাইণ্ড আউট প্ৰফিট এণ্ড লছ অন ৰিলেশ্যন এছেট এইটো ৰিভলিউশ্যন অফ এছেট এমাউণ্ট অফ এছেট এণ্ড লাইবিলিটিজ আৰ শ্ব'ন গোটেইখিনি বুক ভেলুত দেখুওৱা হ'ব ইয়াতে কিন্তু ৰিভেলুত দেখুওৱা হ'ব যোনটো হয়নে ইনক্ৰিজ বা ডিক্ৰিজখিনিয়ে দেখুওৱা হ'ব ইফেক্ট প্ৰিপাৰেশ্যন অফ দিছ একাউণ্ট দেয়াৰ ইজ ন' বিজনেছ আফটাৰ ৱাৰ্ড কৈছে বিজনেছ বন্ধ হৈ যায় এইটোতো বিজনেছ কণ্টিনিউ থাকিব ৰিজলিউশ্যন এইবিলাকতো জাৰ্নেল এণ্ট্ৰি বাছ হৈ গ'ল তো অভাৰঅল মই বুজাই দিছোঁ তো তোমালোকে এই থিয়ৰিখিনি মুখস্থও কৰি ল'বা এক্সামৰ কাৰণে ভাল হ'ব হয়নে তো থেংক ইউ কিবা যদি ডাউট থাকিলে তোমালোকে সুধিব পাৰা মই সেইটো টপিকৰ ওপৰত ভিডিঅ' বনাই দিম তোমালোকক ক্লিয়াৰলি তো থেংক ইউ আজিৰ ভিডিঅ'টো ইয়াতে ফিনিছ কৰিলোঁ